Very good evening, my dear student. Higher secondary second year মৰমৰ সমূহ ছাত্ৰ ছাত্ৰী তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ সো আইটি অবলিক আইটিস তোমালোকৰ যিখিনি সাবজেক্ট আছে ইনফৰমেশন টেকনলজি তাৰে যিখিনি ভোকেশনাল স্কিল আছে এই গোটেই কিতাপখন মই অলপ আগতে আবেলিৰ ভাগত মই তোমালোকৰ আগত ডিসকাশন কৰিলো তোমালোকে যদি এতিয়ালৈ চোৱা নাই তেনেহলে ইয়াত সুন্দৰকৈ লিংক দিয়া থাকিব লিংকত তোমালোকে চাব পাৰিবা ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব ঠিক আছে চাব পাৰিবা আৰু এতিয়া আমি যিখিনি পাঠ বা যিখিনি কিতাপ আমি গোটেইখিনি কভাৰ কৰিম হেয়া হল এমপ্লয়াবিলিটি স্কিল এই গোটেই কিতাপখন আমি আজি ৰাতিৰ ভিতৰতে কমপ্লিট কৰি দিম ঠিক আছে একো টেনশন বা একো চিন্তা কৰিব নালাগে ইয়াৰ পৰা এমসিকিউ খুবই ইম্পৰ্টেন্ট ঠিক আছে ট্ৰু ফলস এইবিলাক বস্তু খুবই ইম্পৰ্টেন্ট গতিকে এইবিলাক আমি আলোচনা কৰিবলৈ গৈ আছো প্ৰথমে আলোচনা কৰিম কমিউনিকেশ্যন স্কিল তাৰ পিছত সেলফ মেনেজমেন্ট স্কিল তাৰ পিছত আইসিটি স্কিল তাৰ পিছত এন্টাৰপ্ৰেনিয়ৰশিপ স্কিল তাৰ পিছত গ্ৰেড স্কিল ভিডিওটো লং হ'ব অলপ কিন্তু ধৈৰ্য সহকাৰে বহি পিনে চাবা একো পঢ়িব দৰকাৰ নাই ইয়াত জাস্ট ক্লিক চোৱা তোমালোকে ইয়াৰ পৰাই কমন আহিব ঠিক আছে এইটো মই তোমালোকক কথা দিছো কালি আহি পিনে তোমালোকে এইটো ভিডিওৰ কমেন্ট বক্সতে কমেন্ট কৰিব পাৰিবা স্যাৰ থ্যাংক ইউ আপুনি যিখিনি পঢ়াইছে গোটেইখিনি কমন আহিছে কালি তোমালোকে আহি পিনে তোমালোকে ক'বলৈ বাধ্য হবা একো চিন্তা কৰিব নালাগে ঠিক আছে চিন্তা নকৰিবা পৰীক্ষা একেবাৰে ভাল হ'ব কোনো অসুবিধা নাই ঠিক আছে আৰম্ভ কৰিছো আজিৰ আমাৰ ক্লাছটো ওকে সো তোমালোকে যদি পিডিএফ খিনি লাগে তেনেহলে তোমালোকে তো জানাই পিডিএফ বিলাক বনাওতে অলপ খাটনি হয় অলপ কষ্ট আমাৰ হয় সেই কাৰণে আমি এটা মিনিমাম আমাৰ টিমে ফিস ৰাখিছে 249 रुपीस ফিস ৰাখিছে গোটেইখিনি পিডিএফ পাই যাবা তোমালোকে ঠিক আছে যিখিনি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ যিখিনি আইটি সাবজেক্ট আছে আইটি সাবজেক্টৰ গোটেইখিনি পিডিএফ যদি পাব বিচাৰা তেনেহলে তোমালোকে আমাক এটা নাম্বাৰ মই দি আছো 9110103692 এই নম্বৰটো তোমালোকে কি কৰিব পাৰিবা কল নকৰিবা হোৱাটছএপত মেছেজ কৰিবা ঠিক আছে মেছেজ কৰিলে পিনে পিডিএফ খিনি পাই যাবা আমি এখন স্ক্যানাৰ আমাৰ তৰফৰ পৰা পঠাই দিব টিমে স্ক্যানাৰটো তোমালোকে 249 পে কৰিব লাগিব তাৰ পিছত তোমালোকে পিডিএফ খিনি পাই যাবা কাৰণ পিডিএফ বিলাক বনাওতে বহুত কষ্ট হয় আৰু আমাৰ টিম যেহেতু কাম কৰে এটা ফিছৰৰ কথা আহি যায় ঠিক আছে সিহঁতক স্যালাৰি দিব লগিয়া হয় গতিকে সকলো বিলাক কথা ভাবি চিন্তি পিনে মই কৈ আছো তোমালোকক ঠিক আছে ইয়াত বেয়া পাব লগিয়া একো নাই ঠিক আছে গতিকে আৰম্ভ কৰিছো আজিৰ আমাৰ ক্লাছটো সো এইখন কিতাপ অতি সোনকালে পাবলিশ হ'বলৈ গৈ আছে ঠিক আছে এতিয়া পাবলিশ হোৱা নাই পিডিএফ আকাৰে বৰ্তমান সময়ত উপলব্ধ সো ইউনিট নম্বৰ 1 কমিউনিকেশ্যন স্কিল সো এক নম্বৰ আমাৰ যি খালি ঠাই আছে খালি ঠাইখিনি তোমালোকে চাব পাৰা কমিউনিকেশ্যন ইজ এ প্ৰসেস কমিউনিকেশ্যন যেতিয়া আমি কথা কম কমিউনিকেশ্যন কেনেকুৱা ধৰণৰ প্ৰসেস মনত ৰাখিবা টু ওয়ে প্ৰসেস কমিউনিকেশ্যন বুলি কোৱাৰ লগে লগে দুই পক্ষীয় এটা কি হয় পদ্ধতি হয় মনত ৰাখিবা বাস হৈ গল ঠিক আছে টু ওয়ে প্ৰসেস হৈছে after that question number 2 dash are the parts of communication কোন বিলাক বস্তু কমিউনিকেশনৰ অংশ হয় কমিউনিকেশন ইন কমিউনিকেশন স্কিল ঠিক আছে সব বিলাক বস্তু স্পিকিং লিসেনিং রিডিং রাইটিং এই সব বিলাক বস্তু কি হয় পার্ট অফ কমিউনিকেশন হয় মনত ৰাখিবা এই চাৰিটা বস্তু পার্ট অফ কমিউনিকেশন হয় যেতিয়া মানে তোমালোকক মই এক নম্বৰী বা দুই নম্বৰী যিবিলাক আমাৰ ক্লাস কৰিছো প্ৰপাৰলি ঠিক আছে তোমালোকে এই ক্লাস বিলাকো চাব পাৰা মানে সেই ক্লাস বিলাক চালে তোমালোকে এইবিলাক ভিডিও দেখাৰ প্ৰয়োজন নাই ঠিক আছে একো নাই তোমালোকে যদি চোৱা নাই একো অসুবিধা নাই ঠিক আছে এইখিনি মনত ৰাখিবা যে কমিউনিকেশনৰ অংশ বুলি কোৱাৰ লগে লগে কি আহি যায় স্পিকিং লিসেনিং ৰিডিং ৰাইটিং ঠিক আছে after that next question dash involves a sender মানে কি যি মেসেজ এটা পঠিয়াই দিয়ে তাক কি বুলি কোৱা হয় সেন্ডাৰ বুলি কোৱা হয় who encoded and sent a message পঠাই দিয়ে through a channeler জৰিয়তে and receiver আৰু receiver যি ৰিসিভ কৰে who decode the message and gives feedback আৰু feedback দিয়ে কৈছে এটো কি হয় এটো পদ্ধতি কি বুলি কোৱা হয় যত আমাৰ এজন সেন্ডাৰ থাকে এজন ৰিসিভাৰ থাকে আৰু সেন্ডাৰে পঠিয়াই দিয়ে ৰিসিভাৰে ৰিসিভ কৰে বস্তুখিনি পায় ঠিক আছে মেসেজখিনি পায় ইয়াকে আমি কি বুলি কওঁ কমিউনিকেশন বুলি কওঁ ঠিক আছে ইয়াক কি বুলি কোৱা হয় কমিউনিকেশন বুলি কোৱা হয় হৈছে নেক্সট ড্যাশ ইম্পৰ্টেন্ট ইন কমিউনিকেশন কোনখিনি ইম্পৰ্টেন্ট হয় communication as it helps in knowing জানাৰ ক্ষেত্ৰত আমাক সহায় কৰে whether the receiver has understood receiver বুজি পাইছে না পোৱা নাই the message or not message কিন্তু receiver বুজি পাইছে না পোৱা নাই কেতিয়া আমি বুজি পাম আমাৰ কমিউনিকেশনত যেতিয়া ৰিসিভাৰে আমাক ফিডব্যাক দিব ফিডব্যাক দিয়াৰ লগে লগে আমি বুজি পাম যে ৰিসিভাৰে বুজি পাইছে বা ৰিসিভাৰে বুজি পোৱা নাই যেনেকৈ তোমালোকে বৰ্তমান ক্লাস কৰি আছা তোমালোকে ক্লাছত এটলিষ্ট ক্লাস কৰাৰ পিছত থ্যাংক ইউ এটা ক'ব লাগে ক্লাস বিলাক চাই আছা থ্যাংক ইউ এটা ক'ব লাগে তেতিয়াতো আমি গম পাম না যে ক্লাসখিনি মই ভালদৰে কৰিব পাৰিছো নে পৰা নাই ইয়াক কি বুলি কোৱা হয় ইয়াক আমি ফিডব্যাক বুলি কওঁ ঠিক আছে
আমাৰ ইনফৰমেশ্যন টেকনলজিৰ ভাষাত বা আমাৰ কমিউনিকেশ্যনৰ ভাষাত ফিডবেক বুলি কোৱা হয় 5 নম্বৰত কি কৈ আছে ড্যাশ ইনভলভস জড়িত হৈ থাকে skill that can be utilized to send messages that are clear concise and accurate হা কোনখিনি বস্তুত যত আমি মেসেজ যিখিনি আমি পঠাই দিও মেসেজ বিলাকৰ গুণাগুণ কি হয় মেসেজ বিলাক ক্লিয়াৰ হয় কনসাইজ হয় আৰু একুৰেট হয় তাক কি বুলি কোৱা হয় তাক কোৱা হয় ইফেক্টিভ কমিউনিকেশ্যন ইয়াকে ইফেক্টিভ কমিউনিকেশ্যন বুলি কোৱা হয় ঠিক আছে ইফেক্টিভ মানে ভাল কমিউনিকেশ্যন মানে যোগাযোগ ব্যৱস্থা ঠিক আছে ভাল কমিউনিকেশ্যন বা ভাল যোগাযোগ কাক কোৱা হয় যত আমাৰ মেসেজখিনি ক্লিয়াৰ হয় হৰু হয় কনসাইজ হয় আৰু একুৰেট সঠিক ৰূপে হয় ঠিক আছে কোশ্চেন নম্বৰ 6 কি কৈ আছে A dash statement is one which conveys the abstract message that you are trying to convey to the other person. ये की बुली कोआ है की बुली कोई से that statement is one काक माने ये कथा किनी कोआ है जार माने हल one which conveys जति ताऊ कोनो जन व्यक्ति convey करिबो प्रकाश करिबो the abstract message এটা কব that you are trying to convey to the other person অন্যজন ব্যক্তিক যেতি তুমি কবা সেই বস্তুটোৰ কথা কৈ আছে সেই মেসেজৰ কথা কৈ আছে যাতে ভাল হয় বস্তুটো তাক কি বুলি কম আমি তাক আমি কম ক্লিয়াৰ হ'ব লাগে ঠিক আছে যেতি আমি কাৰোবাক মেসেজ এটা দিম তেতি মেসেজটো কি হ'ব লাগে ক্লিয়াৰ হ'ব লাগে ক্লিয়াৰ স্টেটমেন্ট ইজ ওয়ান which conveys যি কনভে কৰিব বুজাব the abstract message that you are trying to convey to the other person ক্লিয়াৰ মেসেজ দিলেহে বুজি পাব ঠিক আছে after that question number 7 effective communication skill help us to communicate the message dash message কেনেকুৱা কই effective communication আমাৰ মেসেজ বিলাক কেনেকুৱা কই কৰাৰ সহায় কৰে correctly হয় precisely হয় completely হয় গতিকে all of the above ঠিক আছে গতিখিনি হ'ব ওকে তাৰ পিছত 8 নম্বৰ why is listening attentively important attentively মানে ভালদৰে মানে একেবাৰে attention সহকাৰে শুনাটো listening কৰাটো কিয় প্ৰয়োজন যদি হে আমি ভাল এটা খবৰ বা ইনফৰমেশন অবটেইন কৰিব বিচাৰো হয় we listen to understand আমি যদি বুজিব বিচাৰো কোনো এটা কথা তেনেহলে আমি attentively importantly আমি কি শুনিব লাগে we listen to learn আমি শিকাৰ কাৰণে শুনিব লাগে all of the above ওপৰৰ সকলো বিলাক হয় ওপৰৰ সকলো বিলাক সঠিক হয় ঠিক আছে আমি কিয় শুনিব লাগে attentively ওকে এই বিলাক কাৰণত question number 9 what are the various factors বিভিন্ন ধৰণৰ ফ্যাক্টৰস বিলাক কি that affect যিয়ে প্ৰভাৱিত কৰে এক্টিভ লিসেনিংৰ ক্ষেত্ৰত অৰ্থাৎ এক্টিভলি আমি যেতিয়া শুনিম এক্টিভলি যেতিয়া আমি কোনো এটা বস্তুৰ জ্ঞান আহৰণ কৰিম শুনিবিনে হা কি বস্তু আছে যিবিলাক এফেক্ট কৰিব পাৰে যিবিলাক ফ্যাক্টৰস হয় যেনেকৈ কৈছে আই কন্টাক্ট গেস্টিউৰ এভয়েড ডিস্ট্ৰাকশন নে অল অফ দ্য অ্যাবভ আৰু ইয়াৰ সঠিক উত্তৰ কি হ'ব তোমালোকে মোক জনাই দিয়া ঠিক আছে आंसर খিনি মই তোমালোকক দেখুৱাই দি আছো অল অফ দ্য অ্যাবভ তাৰ মানে ওপৰ সব বিলাকে আমাৰ প্ৰয়োজন আই কন্টাক্টৰ প্ৰয়োজন গেস্টিউৰস এখিনিৰ প্ৰয়োজন গেস্টিউৰস মানে কি আলটিমেটলি অঙ্গি ভঙ্গি এভয়েড ডিস্ট্ৰাকশন যিবিলাক আমাৰ বাধা বা বিপত্তি আছে হেবিলাকৰ পৰা আতৰত থাকিব লাগে আৰু ওপৰৰ সকলো বিলাক গতিকে ওপৰৰ সকলো বিলাক হ'ব ৰাইট আনসাৰ 10 নম্বৰ অলপ জোস্টো আহি আছে এতিয়া ঠিক আছে ওকে ভলিউম খিনি পাৰিলে অলপ কম কৰি লবা ঠিক আছে কানৰ লাগি যাব নহলে what is the stage of active listening কৰাৰ বিভিন্ন স্টেজ বিলাক বিভিন্ন ধাপ বিলাক কি যেনেকুৱা কৈ কৈছে active listening ৰ স্টেপত কৈছে কি receiving and understanding remembering evaluating and responding all of the above ওপৰৰ সব বিলাকে স্টেপ হয় active listening ৰ তোমালোকক মই আগতে ক্লাস কৰাইছো চাই লবা After that question number 11 ত কি কৈ আছে what are the various barriers of active listening কৰাৰ ক্ষেত্ৰত কি বাধা আহিব পাৰে barriers মানে বাধা আহিব পাৰে যেনেকুৱা কৈ noise and visual distraction শব্দ আহিব পাৰে visual distraction আহিব পাৰে visual distraction বুলি কোৱাৰ লগে লগে কি বুজি পাও আমি যে মানি লওয়া যে তুমি আমাৰ এই ইউটিউবত আমাৰ এই ক্লাছখিনি চাই আছা আৰু এটা এডভাৰটাইজমেন্ট আহি গল এটো visual distraction হ'ব ঠিক আছে Number B কি আছে being preoccupied and personal ব্যক্তিগত ফ্যাক্টর হ'ব পাৰে বা preoccupied তোমাৰ ব্ৰেইনত আগতীয়া কৈ কিবা এটা কথা চলি থাকিব পাৰে C নম্বৰ past experience অতীতৰ অভিজ্ঞতা হ'ব পাৰে বা মাইন্ডসেট হ'ব পাৰে আৰু D নম্বৰ all of the above ওপৰৰ সব বিলাকে হ'ব পাৰে ইয়াৰ সঠিক উত্তৰ হ'ব ওপৰৰ সব বিলাকে হ'ব পাৰে active listening কৰাৰ ক্ষেত্ৰত বেৰিয়াৰ হিচাপে ঠিক আছে নেক্সট নম্বৰ you work at এটা বেছি ইম্পৰ্টেন্ট নহয় না লাগে Okay, বেছি ইম্পৰ্টেন্ট নহয় টু 13 নম্বৰ
হুইচ অফ দ্য ফলোইং ক্যান বি বেৰিয়াৰ টু এক্টিভ লিসেনিং এতিয়া আলোচনা কৰিলোঁ এনভাইৰনমেন্ট নয়সি এনভাইৰনমেন্ট হ'ব পাৰে তাৰপিছত নট মেইনটেইনিং এন আই কণ্টেক্ট যদি আমি আই কণ্টেক্ট প্ৰপাৰলি নকৰোঁ স্পিকাৰৰ লগত তেতিয়া আমাৰ এক্টিভ লিসেনিং ভালদৰে কৰিব নোৱাৰিম নট বিং এটেন্টিভ যদি আমি এটেন্টিভ নহওঁ ভালদৰে মনোযোগ নিদিওঁ তেনেহ'লে আমি এক্টিভ লিসেনিং ভালদৰে কৰিব নোৱাৰিম গতিকে অল অফ দ্য এবভ ইজ দ্য ৰাইট এনসাৰ কোশ্চেন নম্বৰ 14 কি কৈ আছে হুইচ অফ দ্য ফলোইং ইজ নট এ স্টেজ অফ এক্টিভ লিসেনিং এক্টিভ লিসেনিংৰ কোনটো স্টেজ নহয় রিসিভিং আন্ডারস্ট্যান্ডিং নন রেসপন্ডিং ইভ্যালুয়েটিং এর শুদ্ধ উত্তর হব নন রেসপন্ডিং ইয়া অ্যাক্টিভ লিসেনিংৰ অংশ নহয় 15 নম্বৰ হোয়াট আর দ্য ক্যারেক্টারিস্টিক্স অফ এন আইডিয়াল মেসেজ এটা আদর্শ মেসেজৰ ক্যারেক্টারিস্টিক্স বা বৈশিষ্ট্য কিনু কিনু হয় বা কি হয় ক্লিয়ার হব লাগে কনসাইজ হব লাগে আৰু একুৰেট হব লাগে অর্থাৎ অল অফ দ্য এবভ হব লাগে ঠিক আছে আফটার দ্যাট 16 নম্বৰ dash know as building blocks of a language এটা ল্যাঙ্গুয়েজৰ building blocks বুলি কাক কোৱা হয় words অৰ্থাৎ শব্দ কোৱা হয় শব্দ যেতিয়া আমাৰ ডেভেলপ হ'ব তেতিয়া শব্দ বান্ধ যদি ডেভেলপ হ'ব তেতিয়া আমি আমাৰ ল্যাঙ্গুয়েজটো ভালদৰে জানিব পাৰিম বা ক'ব পাৰিম ওকে 17 নম্বৰ a dash through or action through নহয় thought or action is a group of words that communicate a complete meaning dash thought or action এটা sentence or এটা চিন্তা বা action is a group of word that communicate a complete meaning complete meaning কার আছে sentence or complete meaning থাকে ঠিক আছে বাক্য sentence মানে কি বাক্যৰ complete meaning থাকে ঠিক আছে after that next one a group of word which does not make complete sense is known as যাৰ সম্পূৰ্ণ মানে মিনিংটো না থাকে ঠিক আছে তাক কি বুলি কোৱা হয় তাক ফ্ৰেজ বুলি কোৱা হয় ফ্ৰেজ মানে হল বাক্যাংশ বাক্যৰ অংশ যি কি বুজায় কমপ্লিট সেন্স না থাকে বাক্য হয় এটা বাক্যৰ অংশ হয় কিন্তু কমপ্লিট সেন্স নাই তাৰ হ্যাঁ কমপ্লিট মিনিংটো মিনিংলেস হয় অলপ ঠিক আছে 19 নম্বৰ all the sentences being with a dash letter capital letter হ'ব লাগে সববিলাক সেন্টেন্সৰ আৰম্ভণিত আমি কি ব্যৱহাৰ কৰিব লাগে capital letter ব্যৱহাৰ কৰিব লাগে ঠিক আছে তাৰপিছত 20 the different type of word কি বিভিন্ন ধৰণৰ ওয়ার্ড আমি ব্যৱহাৰ কৰো use in a sentence are called সেন্টেন্সত আমি বিভিন্ন ধৰণৰ যিবিলাক শব্দ ব্যৱহাৰ কৰো ওয়ার্ড ব্যৱহাৰ কৰো তাক কি বুলি কোৱা হয় পার্ট অফ স্পিচ বুলি কোৱা হয় পার্ট অফ স্পিচ মানে কি পদ বুলি কওঁ আমি পদ ব্যৱহাৰ কৰো আমি ঠিক আছে বিশেষ্য বিশেষণ সর্বনাম ক্রিয়া অব্যয় এইবিলাক ঠিক আছে after that 21 the full stop and the comma are known as কি বুলি জনা যায় হিহঁতক ড্যাশ কি বুলি জনা যায় পাংচুয়েশন মার্ক বুলি কোৱা হয় ঠিক আছে পাংচুয়েশন মার্ক বুলি কোৱা হয় ফুল স্টপ কমা প্ৰশ্নবোধক চিহ্ন ঠিক আছে এইবিলাক নাম্বার 22 in english language there are dash basic part of speech ইংরেজিত কিমানটা পার্ট অফ স্পিচ আছে 8টা যেনেকৈ নাউন pronoun verb adverb এইবিলাক বস্তু হয় ঠিক আছে পঢ়ি লবা অলপ ঠিক আছে পঢ়ি পিনি যাবা তাৰপিছত কি কৈ আছে word that relate to a person এজন ব্যক্তিৰ লগত এখন ঠাইৰ লগত কিবা এটা বস্তুৰ লগত আইডিয়ালৰ লগত are called তাক কি বুলি কোৱা হয় তাক নাউন বুলি কোৱা হয় নাম বুজোৱা শব্দক নাউন বুলি কোৱা হয় ঠিক আছে ইয়াত তো নাউন বুজাই আছে পারসন প্লেস এইবিলাক বুজাই আছে ঠিক আছে গতিকে আলটিমেটলি নাউন হ'ব dash is a word এইটো এটা ওয়ার্ড হয় সাবস্টিটিউট ইন দ্য প্লেস অফ এ নাউন নাউনৰ সলনি কি পদ ব্যৱহাৰ কৰা হয় নাউনৰ সলনি যিখিনি ব্যৱহাৰ কৰা হয় pronoun ব্যৱহাৰ কৰা হয় ঠিক আছে after that 25 নম্বৰ 25 নম্বৰ কি কৈ আছে word that describe other word are called যি বৰ্ণনা কৰে বা ব্যাখ্যা কৰে অন্য এটা ওয়ার্ডক কি কৰিছে দোষ গুণ বুজায় তাক কি বুলি কোৱা হয় এডজেক্টিভ বুলি কোৱা হয় ওকে 26 dash is word that show action action বা কাম কৰা কোনে বুজায় ভাৰ্বে বুজাব কাম কৰা ঠিক আছে গতিকে আমি তো সকলোৱে জানো এইবিলাক ইংৰাজীত আমি পঢ়িছোৱে ঠিক আছে তোমালোকে হাই সেকেন্ডাৰী পঢ়ি আছা obviously ইংৰাজীত এই বস্তুবিলাক তোমালোকে জানাই ঠিক আছে words that add meaning to verb are known as যে ভার্বত meaning add কৰি দিয়ে তাক কি বুলি কোৱা হয় adverb বুলি কোৱা হয় 28 নম্বৰ the term a and the এইবিলাক কি কোৱা হয় article বুলি কোৱা হয় ঠিক আছে এইবিলাক তো জানাই article a and the ঠিক আছে 29 নম্বৰ কি কৈ আছে word that connect to noun phrase or sentence are called তাক কি বুলি কোৱা হয় যে noun pronoun noun phrase sentence এইবিলাকক এটাৰ সৈতে আনটো কানেকশন কৰি দিয়ে তাক কি বুলি কোৱা হয় তাক কোৱা হয় কনজাংশন বুলি কোৱা হয় ঠিক আছে তোমালোকে কমেন্ট বক্সত কনজাংশনৰ উদাহৰণ দিবাচোন एग्जांपल মোক কমেন্ট বক্সত দিবা কনজাংশন কি আছে ঠিক আছে after that next one 30 নম্বৰ কি কৈ আছে ওকে
কি কৈ আছে ড্যাশ ইজ এ টার্ম দ্যাট ইজ ইউজড টু এক্সপ্রেস দ্য রিলেশনশিপ বিটুইন টু ওয়ার্ড দুটা ওয়ার্ডৰ মাজত দুটা শব্দৰ মাজত যদি সম্পৰ্কৰ ব্যাখ্যা কৰিম তাক কি বুলি কোৱা হয় প্ৰিপজিশন প্ৰিপজিশন উদাহৰণ দিব পাৰিবানে ঠিক আছে দিয়াচোন মোক উদাহৰণ যেনেকৈ at in by না এইবিলাক সববিলাক কি হয় on in ডাবল লিখিলো ঠিক আছে এইবিলাক সববিলাক কি হয় প্ৰিপজিশন হয় 31 strong emotion বুঝোৱাৰ ক্ষেত্ৰত নালাগে এটো বেছি এটা ইম্পৰ্টেন্ট নহয় ঠিক আছে তাৰ পিছত 32 নম্বৰ what is sentence চাই লবা sentence কাক কোৱা হয় sentence মানে কি sentence মানে বাক্য কাক কোৱা হয় বাক্য হয় a group of word এটা মানে বহুত বিলাক ওয়ার্ডৰ সমষ্টি that communicate যাৰ জৰিয়তে আমি কমিউনিকেট কৰিব পাৰো ঠিক আছে বুজিব পাৰো a complete thought মানে সম্পূৰ্ণৰূপে এটা চিন্তা বুজায় বা সম্পূৰ্ণৰূপে কিবা এটা কথা ক'ব বিচাৰে তাক আমি কি বুলি কওঁ সেন্টেন্স বা বাক্য বুলি কোৱা হয় ঠিক আছে তাৰ পিছত কি কৈ আছে which sentence is capitalized properly বা correctly ঠিক আছে কোনটো মানে ভালদৰে কাৰেক্টলি মানে ক্যাপিটালাইজ কৰা আছে যেনেকৈ she that ইকনা ইয়াত s to capital হৈ আছে দিল্লীৰ d to capital হৈ আছে এইবিলাক নিয়ম এইবিলাক ঠিক আছে ঠাইৰ নামৰ প্ৰথমটো কি হয় ক্যাপিটাল হয় ঠিক আছে তাৰ পিছত dash is one that has only one subject এটা সাবজেক্ট থাকে and one predicate or has only one finite verb তাক কি বুলি কোৱা হয় তাক সিম্পল সেন্টেন্স বুলি কোৱা হয় যদি তোমালোকে সেন্টেন্স পঢ়া নাই হাই সেকেন্ডাৰী পঢ়ি আছে বৰ বেয়া কথা মই ভাবো যে সেন্টেন্স কাক কয় তোমালোকে জানা ঠিক আছে সেন্টেন্স বুলি কোৱাৰ লগে লগে এটা সাবজেক্ট থাকিব এটা প্ৰিডিকেট থাকিব আৰু এটা ফাইনাইট ভার্ব থাকিব ঠিক আছে 35 ত কি কৈ আছে dash is one which consists of two or more coordinate clause থাকে joined by a coordinating conjunction or জৰিয়তে আমি জয়েন কৰো তাক কি বুলি কোৱা হয় কমপ্লেক্স সেন্টেন্স বুলি কোৱা হয় এইবিলাক তোমালোকে ডেফিনিশন খিনি জানিব লাগে ঠিক আছে after that the person or thing that does an action is known as যিজন ব্যক্তিয়ে কাম কৰে তাক কি বুলি কোৱা হয় সাবজেক্ট বুলি কোৱা হয় in a sentence the object can be either dash or dash object কি হ'ব হয় ডাইরেক্ট অবজেক্ট হ'ব নহলে ইনডাইরেক্ট অবজেক্ট হ'ব ঠিক আছে অবজেক্ট দুই প্ৰকাৰৰ হ'ব এটা ডাইরেক্ট অবজেক্ট এটা হয় ইনডাইরেক্ট অবজেক্ট after that কালার খিনি চেঞ্জ কৰি ললো sentence where the subject performs an action or call তাক কি বুলি কোৱা হয় অ্যাক্টিভ ভয়েস বুলি কোৱা হয় যত সাবজেক্টে কিবা এটা কাম কৰে তাক আমি কি বুলি কওঁ অ্যাক্টিভ ভয়েস বুলি কওঁ ঠিক আছে sentence where the subject perform an action or call কি বুলি কোৱা হয় অ্যাক্টিভ ভয়েস তারপর কি কৈছে subject receive an action subject receive করে action এটা তাক প্যাসিভ ভয়েস বুলি কোৱা হয় ঠিক আছে after that 39 নম্বৰ হৈ গল 40 a group or collectionৰ কথা কৈ আছে collection of sentence form a যেতিয়া বহুত বিলাক সেন্টেন্স একেলগ হ'ব ঠিক আছে একেলগ হয় তাক কি বুলি কম প্যারাগ্রাফ বুলি কম ঠিক আছে প্যারাগ্রাফ after that 41 in the line the children play football identify subject the children to হ'ব আমাৰ কি the children to হ'ব কি আমাৰ subject find out কৰিব দিছে যে কোনখিনি সাবজেক্ট হয় 42 নম্বৰ in the line the children play football এটা তো ফুটবল হ'ব কি আছে ইয়াত অবজেক্টৰ কথা কৈ আছে অবজেক্ট ইয়াত কি হ'ব ফুটবল হ'ব ওকে which sentence contains both indirect আৰু direct object দুইটাতে থাকে কোনটোত আছে ইয়াত আছে his sister he wrote his sister এটা হ'ব এই লেটাৰ এটা হ'ব দুটা ডাবল অবজেক্ট আমি যেটো কম আমি তোমালোকে এটো কৰিছ না যে ডাবল অবজেক্টৰ double ডাবল অবজেক্ট object অবজেক্ট ৰ ভয়েস চেঞ্জ ডাবল অবজেক্টৰ ভয়েস চেঞ্জ যদি জীৱনত কেতিয়াবা কৰিছা বা মই ভাবো যে এই যে সেকেন্ড ইয়াৰত তোমালোকে কৰিছা হয়তো এইবাৰ ঠিক আছে তেনেহলে এইখিনি কথা বুজি পাইছা ডাবল অবজেক্টৰ কথা কৈ আছে দুটা অবজেক্টৰ কথা কৈ আছে 44 the passive voice is used in which of the following statement কোনটো স্টেটমেন্টত passive voice আছে তোমালোকে চাই লবা passive voiceত preposition থাকিব by হিচাপে কত আছে by the clock was repaired by Ramesh clock to কি কৰিছে ঘড়িটো কি কৰিছে ৰিপেয়াৰ কৰিছে type of sentence or type like declaration interrogative exclamatory and imperative all of the above সব বিলাকে সেন্টেন্সৰ ধৰণ হয় বা টাইপ হয় তাৰ পিছত dash sentence provide information or states a fact এটা fact যোগান ধৰে it always end with the full stop তাক আমি কি বুলি কওঁ ডিক্লাৰেটিভ বুলি কওঁ ঠিক আছে ইন্টাৰোগেটিভৰ লাষ্টত কি থাকে ইন্টাৰোগেটিভৰ শেষত তো প্ৰশ্নবোধক চিহ্ন থাকে যেতিয়া ডিক্লাৰেটিভ হয় ডিক্লেয়াৰ কৰে কিবা এটা মানে ইনফৰমেশন আমাক জনাই দিয়ে তেতিয়া কি হয় লাষ্টত কি বহু আমি ফুল স্টপ বহুৱাই দিওঁ ঠিক আছে তাৰ পিছত কৈ আছে যে dash sentence asks a question
ইট অলৱেজ এণ্ড উইথ দ্য কুৱেশ্যন মাৰ্ক তাক ইণ্টাৰোগেটিভ বুলি কোৱা হয় আমি জানোৱে কুৱেশ্যন মাৰ্কৰ কথা কৈ আছে ইণ্টাৰোগেটিভ হ'ব অবভিয়াছলি 48 নম্বৰ ইম্পৰ্টেণ্ট নহয় এক্সক্লেমেটৰী সেন্টেন্সৰ কথা কৈ আছে আৰু এক্সক্লেমেটৰী সেন্টেন্সত এক্সক্লেমেশ্যন মাৰ্ক থাকে গতিকে তাক কি বুলি কোৱা হয় এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয় আফটাৰ দ্যাট ড্যাশ সেন্টেন্স থ্ৰু এন অৰ্ডাৰ বুজায় কমান্ড বুজায় এইবিলাকক কি বুলি কোৱা হয় এইবিলাকক আৰু কি বুলি কৈ আছে ইয়াত আৰু কৈ আছে এণ্ড উইথ ফুল ষ্টপেৰে এণ্ড হ'ব পাৰে বা এক্সক্লেমেশ্যন মাৰ্কৰ জৰিয়তেও এণ্ড হ'ব পাৰে আৰু সেন্টেন্সটো অৰ্ডাৰ দিয়ে কমান্ড দিয়ে ৰিকুৱেষ্ট কৰা বুজায় তাক কি বুলি কোৱা হয় ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় ইম্পাৰেটিভ সেন্টেন্স ঠিক আছে আফটাৰ দ্যাট আইডেন্টিফাই দ্য সাবজেক্ট ইন দ্য সেন্টেন্স দ্য চিলড্ৰেন হ'ব সাবজেক্ট 51 which of this sentence has been both direct and indirect object direct and indirect object দুটো আছে he wrote a letter to his sister direct object indirect object ঠিক আছে which of this sentence is oblique are passive voice কোনটো passive voice হয় তেনেহলে বাই কত আছে ইয়াত বাই দি আছে বাই ৰাজু তেনেহলে এটোই হ'ব ঠিক আছে after that answer the following question okay এইবিলাক আৰু কি কম এইবিলাক পঢ়াওতে ভাগৰিয়ে গৈছো তোমালোকে চাই লবা ঠিক আছে আগত অলৰেডি ভিডিও বিলাক আছে ক্লাস কৰি থকা আছে চাই লবা তথাপি দেখুৱাই দি আছো টু ইফেক্টিভ কমিউনিকেশন হোৱাট স্কিল আর ৰিকুৱাৰ্ড কি স্কিলৰ প্ৰয়োজন লিসেনিং স্পিকিং ৰিডিং ৰাইটিং কমিউনিকেশন কৰাৰ ক্ষেত্ৰত এইবিলাক প্ৰয়োজন তাৰপিছত হোৱাট আৰ দ্য ভেলিউজ এলিমেন্ট অফ কমিউনিকেশন সাইকেল কি আমাৰ এলিমেন্ট প্ৰয়োজন এজন সেন্ডাৰ লাগে মেসেজ লাগে চ্যানেল লাগে ৰিসিভাৰ লাগে আৰু কি লাগে ফিডব্যাক লাগে ওকে why listening important listening কি important হয় পঢ়ি লবা ঠিক আছে what are the different factors that affect active listening খুব important VBI যেনেকৈ কই আই কন্টাক্টৰ প্ৰয়োজন গেস্টিয়ৰৰ প্ৰয়োজন avoid distraction তাৰপিছত giving feedbackৰ প্ৰয়োজন আছে how to ensure active listening আমি কেনেকৈ কই actively listening কৰিব পাৰো আমি ৰিমুভ কৰিব লাগিব any distraction কোনো ধৰণৰ distraction থাকিব না লাগিব looking at the speaker while listening যেতি আমি শুনিম যেতি স্পিকাৰৰ মুখৰ পিনে আমি চাব লাগে বা চকুৰ পিনে চাব লাগে ইউজ গেস্টিয়ৰ আমি কথা পাতাতে গেস্টিয়ৰ কৰিব লাগে অঙ্গি ভঙ্গি কৰিব লাগে প্লে ক্লোজ অ্যাটেনশন আমি খুবে ক্লোজলি অ্যাটেনশন দিব লাগে ফিল দা স্পিকারস ফিলিংস বক্তাজনে কেনেকৈ কইবা কি ফিলিংস বা অনুভৱ কৰি পিনে কথাবিলাক কৈ আছে এইখিনি আমি অনুভৱ কৰিব লাগে ক্লাৰিফাই ডাউট যদি আমাৰ কোনো ধৰণৰ খুদিবলগীয়া আছে বা জানিবলগীয়া আছে আমাৰ ডাউটস বিলাক আমি ক্লিয়াৰ কৰিব লাগে আমাৰ ভয়েসৰ টিউন খিনি যিখিনি আছে আমি কেনেকৈ কথা পাতি আছো এইবিলাকো আমি কি কৰিব লাগে চাব লাগে যেতি আমি কমিউনিকেট কৰিম ঠিক আছে সো অ্যাক্টিভ লিসেনিং কৰোতে এইখিনি বস্তু ইম্পৰ্টেন্ট হয় what are the overcoming barrier to active listening কৰাৰ ক্ষেত্ৰত কি barrier আহি পৰে যেনেকৈ কই being preoccupied আগতীয়াকৈ তুমি কিবা এটা ভাবি আছা noise and visual distraction এটো আগতে আলোচনা কৰিলো past experience and mindset অতীতৰ অভিজ্ঞতা আৰু মাইন্ডসেটৰ কথা আহি যায় পাৰ্সোনাল ফ্যাক্টৰৰ কথা থাকিব পাৰে ঠিক আছে what are the various stages of active listening আমি active listening কেনেকৈ কৰিব পাৰো ঠিক আছে active listening কেনেকৈ কৰিব পাৰো যেনেকৈ কই এইটো মনত ৰাখিবা যে পৰীক্ষাত বাৰে আহি থাকে বাৰে মই বাৰে কৈ আছো এইবাৰৰ পৰীক্ষাত এইটো আহিব অলপ চাই যাবা active listening অৰ কথা কৈছে এক নম্বৰত কি কৰিব ৰিসিভিং দুই নম্বৰত আন্ডাৰষ্টেণ্ডিং তিন নম্বৰত ৰিমেম্বাৰিং চাৰি নম্বৰত ইভ্যালুয়েটিং আৰু পাঁচ নম্বৰত ৰেসপন্ডিং প্ৰথমে যেতিয়া আমি অ্যাক্টিভলি লিসেনিং কৰিম প্ৰথমে ৰিসিভ কৰিম কানেৰে এটো মানি লোৱা যে আমাৰ কানেৰে প্ৰথমে ৰিসিভ কৰিলো শুনিলো তাৰ পিছত বুজিলো তাৰ পিছত মনত ৰাখিম তাৰ পিছত ইভ্যালুয়েট কৰিম ভাল নে বস্তুটো ভাল নে বেয়া ইভ্যালুয়েট কৰিম ঠিক আছে তাৰ পিছত ৰেসপন্ড কৰিম যে কি কম এতিয়া মই এইখিনি কথা শুনি পিনে তাৰ পিছতে হয় আহি যায় ঠিক আছে এই কয়টা স্টেপ তোমালোকে মনত ৰাখিবলৈ সদায় যত্ন কৰিবা ঠিক আছে কত আমি ক্যাপিটাল লেটাৰ ব্যৱহাৰ কৰো যেনেকৈ মান্থৰ আগত আই names title starting letter of a sentence এইবিলাক তো পার্সোনাল এইবিলাক তো মানে বেসিক কথা আৰু ঠিক আছে what are the basic part of speech in English language noun pronoun adjective verb adverb preposition conjunction পড়ি লবা interjection what do you mean by supporting part of speech কি আছে যেনেকৈ article আছে conjunction আছে preposition আছে interjection আছে what do you mean by simple sentence কাক কোৱা হয় complex sentence কাক কোৱা হয় what is the difference between active and passive voice মাজত পার্থক্য কি what is paragraph কাক কোৱা হয় পঢ়ি লবা ঠিক আছে ইউনিট নাম্বার 2 সেলফ ম্যানেজমেন্ট স্কিল এতি আমি আৰম্ভ কৰিম সেলফ ম্যানেজমেন্ট স্কিলস ঠিক আছে আৰম্ভ কৰিছো তেনে হলে
MCQৰ সৈতে self management skill কথা কৈ আছে so self management skill also known as behavior and thought it is the ability to effectively control one's emotion ইয়াক আমি কি বুলি কওঁ ইয়াক আমি self control বুলি কওঁ যেতিয়া কোনো এজন ব্যক্তিয়ে নিজৰ ইমোশন নিজৰ যি মনৰ ভাৱ আছে এইখিনি নিজে নিজে কন্ট্ৰোল কৰিব পাৰে নিজৰ বিহেভিয়াৰ নিজৰ থটস চিন্তাধাৰা নিয়ন্ত্ৰণ কৰিব পাৰে তাক আমি কি বুলি কওঁ self control আছে বুলি তাক ক'ব পাৰো ঠিক আছে after that to manage oneself well এজন ব্যক্তি যেতিয়া নিজে নিজক ভালদৰে মেনেজ কৰিব লব পাৰে এ পারসন নিড টু ডেভেলপ দা এজন ব্যক্তিয়ে কি বস্তু ডেভেলপ কৰিব লাগিব নিজৰ মাজত যেনেকৈ নাম্বাৰ 1 কথা পজিটিভ থিংকিং কৰিব লাগিব ভাল চিন্তা কৰিব লাগিব নাম্বাৰ বি ৰেজাল্ট ওৰিয়েন্টেড হ'ব লাগিব যে কিবা এটা পাৰ্টিকুলাৰ মই কাম কৰি আছো হোৱাট আৰ দা ভেৰিয়াছ বেনিফিট অফ দ্যাট পাৰ্টিকুলাৰ ওয়ার্ক আফটাৰ ইউ ডান দ্যাট পাৰ্টিকুলাৰ ওয়ার্ক নাম্বাৰ সি সেলফ অ্যাৱাৰনেস আমি নিজে নিজে জাগ্ৰত হ'ব লাগিব ঠিক আছে অ্যাৱেৰ হ'ব লাগিব হোৱাট ইজ গুড ফৰ মি হোৱাট ইজ ব্যাড ফৰ মি এন্ড হোৱাই আই এম গোইং টু ডু দিস ওকে এটুক সেলফ অ্যাৱাৰনেস বুলি কম গতিকে সব বেলেগ ইম্পৰ্টেন্ট হয় অল অফ দ্য অ্যাবভ ওকে question number 3 motivation is derived from the word motive শব্দৰ পৰা motivation শব্দটো লোৱা হৈছে number 4 type of motivation in employability skill motivation দুই প্ৰকাৰৰ বুলি কোৱা আছে এটা হল intrinsic motivation একটা হল আৰু আনটো হল কি extrinsic motivation এটা হল ভিতৰুৱা motivation উৎপ্ৰেৰণা বুলি কম আমি আৰু আনটো হল বাহিৰৰ উৎপ্ৰেৰণা ওকে after that question number 5 includes activities for which there is no apparent reward but one derive enjoyment and satisfaction in doing them ইয়াক আমি কি বুলি কওঁ যেটো আমাৰ ভিতৰুৱা মোটিভেশন আছে তাক আমি ইন্ট্ৰিনসিক মোটিভেশন বুলি কওঁ ঠিক আছে ইন্ট্ৰিনসিক ভিতৰুৱা ঠিক আছে আমি এই ভিতৰুৱা মোটিভেশনৰ জৰিয়তে কেনেকৈ কাম কৰো আমি কোনো এটা রিওয়ার্ড বা পুরস্কার পাওয়ার কারণে কাম নকৰো বাট আমি কেনেকৈ কাম কৰো এনজয়মেন্টৰ কাৰণে ভাল লাগে কামটো কৰি যেনেকৈ ইউটিউবৰ ভিডিও বনাব ভাল লাগে ক্লাস কৰি পিনে তোমালোকে বুজাই দিবিনে ভাল লাগে তোমালোকে ফোন কৰিলে তোমালোকে মেসেজ কৰিলে তোমালোকে আমাৰ ভিডিওৰ কমেন্ট বক্সত কমেন্ট কৰিলে ভাল লাগে এই কাৰণে মই ভিডিও বনাও স্যাটিসফ্যাকশন এটা পাওঁ মই ঠিক আছে মই ভাবো যে কাৰোবাৰ জীৱনত এটলিষ্ট কিবা মই উপকাৰ কৰিব পাৰি আছো এনেকৈ মোৰ অনুভৱ হয় arise because of intrinsic incentive or external reward bahiragত পুৰস্কাৰৰ কথা কৈ আছে ৰিৱাৰ্ডৰ কথা কৈ আছে lack of motivation or incentives may lead to frustration ইয়া কি বুলি কোৱা হয় extrinsic motivation বুলি কোৱা হয় ঠিক আছে তাৰপিছত নেক্সট নম্বৰ কি কৈ আছে a attitude makes a person happier and helps build and maintain relationship ইয়াক আমি কি বুলি কওঁ পজিটিভ এটিটিউড বুলি কওঁ পজিটিভ এটিটিউড হল এনে এটা এটিটিউড যত পজিটিভ এটিটিউড কি কৰে এজন পারসনক হ্যাপি সুখী কৰি তোলে হেল্প কৰে সহায় কৰে বিল্ড এন্ড মেইনটেইন রিলেশনশিপ এটা সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত সম্পৰ্ক বিলাকৰ মাজত এটা নিজস্ব এটা বস্তু বিলাক মেইনটেইন কৰাৰ ক্ষেত্ৰত আমাক হেল্প কৰে ঠিক আছে ইয়াক আমি কি বুলি কম পজিটিভ এটিটিউড বুলি কম ঠিক আছে after that how we can maintain a positive attitude আমি positive attitude কেনেকৈ মেইনটেইন কৰিব পাৰো বা মেনেজ কৰিব পাৰিম ঠিক আছে start the day with a morning routine we have need to maintain to do list আমি to do list বনাব লাগে প্ৰত্যেক দিনাই বি নম্বৰ feed the mind and with positivity আমাৰ প্ৰত্যেক দিনাই ব্ৰেইনটক কিবা ভাল চিন্তা ধাৰাৰ এটা খাদ্য আমাৰ ব্ৰেইনটক দিব লাগে পজিটিভিটিৰ এটা খাদ্য দিব লাগে সি নম্বৰ বি প্ৰোএক্টিভ এক্টিভ হ'ব লাগে ফোকাস হ'ব লাগে একদম সিলনি নিচিনা ফোকাস থাকিব লাগিব আমাৰ কামৰ প্ৰতি অন কনস্ট্ৰাকটিভ এন্ড পজিটিভ থিং কনস্ট্ৰাকটিভ সৃজনমূলক এটো কনস্ট্ৰাকটিভ মানে সৃজনমূলক আৰু পজিটিভ থিং পজিটিভ মানে যি যোগাত্মক যোগাত্মক বস্তুবিলাকত আমি কি কৰিব লাগিব প্ৰোএক্টিভ হ'ব লাগিব ফোকাস দিব লাগিব গতিকে অল অফ দ্য অ্যাবভ ইজ দ্য কারেক্ট অপশন কারণ ওপৰ সববিলাকে ভাল কথা কৈ আছে ঠিক আছে how we can maintain a positive outlook in the long run যেতিয়া আমাৰ লক্ষ্য দীঘলীয়া হ'ব যেতিয়া আমি কামবিলাক দীঘলীয়া সময়ৰ কাৰণে কৰিম যেতিয়া আমাৰ কিবা এটা কাম দীৰ্ঘদিনীয়া কাম হয় তেতিয়া আমি কেনেকৈ পজিটিভ আউটলুক কিনে ৰাখিম পজিটিভ এটিটিউড কিনে ৰাখিম দীৰ্ঘদিনৰ কাৰণে
আমি ফিজিক্যাল এক্সাৰচাইজ কৰিব লাগিব এণ্ড ফ্ৰেছ এয়াৰ ল'ব লাগিব বন্ধ ল'ব লাগিব উইথ ফেমিলিৰ লগত থাকিব লাগিব ফ্ৰেণ্ডৰ লগত থাকিব লাগিব হেল্থলি আমি খাদ্য খাব লাগিব আৰু এডুকুৱেট পৰ্যাপ্ত পৰিমাণৰ আমি টোপনি মাৰিব লাগিব অৰ্গেনাইজ একাডেমিক লাইফ আমাৰ যিখিনি শৈক্ষিক জীৱন আছে এইখিনি আমি বেলেঞ্চ কৰি ল'ব লাগিব আৰু কি কৰি আছে অল অফ দ্য এবাভ ওপৰত সববিলাকে ঠিক আছে গতিকে ওপৰত সববিলাক হ'ব আমাৰ সঠিক উত্তৰ নেক্সট নম্বৰ হাউ কেন ইউ আইডেণ্টিফাই দ্য ষ্ট্ৰেছ তুমি কেনেকুৱাকৈ আইডেণ্টিফাই কৰিব পাৰা যেতিয়া তুমি এনয়েড হ'বা হোপলেছ হ'বা আশাবিহীন আপছেট হ'বা তাৰ মানে তুমি কি হোৱা এনয়েড হৈ গৈছা সৰি ষ্ট্ৰেছ তুমি লাভ কৰি আছা তুমি চাপ পাই আছা ঠিক আছে ইয়াক আমি কি বুলি কওঁ ষ্ট্ৰেছ বুলি কওঁ ঠিক আছে গতিকে অল অফ দ্য এবাভ ইজ দ্য ৰাইট অপশ্যন হাউ কেন ইউ মেনেজ ষ্ট্ৰেছ কেনেকৈ মেনেজ কৰিব পাৰা ষ্টে পজিটিভ হৈ থাকা মেইনটেইন এণ্ড একমপ্লিছমেণ্ট তাৰপিছত কিপ ইউৰ থট ইন প্ৰেজেণ্ট বৰ্তমানত জীয়াই থাকা অল অফ দ্য এবাভ ওপৰত সববিলাকে ভাল ভাল কথা কৈছে গতিকে অল অফ দ্য এবাভ সঠিক উত্তৰ হ'ব ঠিক আছে তাৰপিছত আহি যাওঁ 12 নম্বৰ কি 12 নম্বৰ নেকি 12 নম্বৰ হাউ টু বিকাম ৰেজাল্ট অৰিয়েণ্টেড কেনেকৈ আমি হ'ব পাৰোঁ ক্লিয়াৰ গ'ল থাকিব লাগিব আৰু মেক এ কেলেণ্ডাৰ বনাব লাগিব প্ৰিপেয়াৰ এন একশ্যন প্লান কি কাম কৰিম কি নকৰিম ৱৰ্ক হাৰ্ডাৰ ইউজ দ্য ৰাইট ৰিচোৰ্চেছ কোনবিলাক বস্তু ভাল ৰিচোৰ্চেছ হয় সেইবিলাক ব্যৱহাৰ কৰিব লাগিব আৰু সঠিক টুল ব্যৱহাৰ কৰিব লাগিব গতিকে অল অফ দ্য এভাভ okay sorry my dear student okay বেয়া নাপাবা দে after that বতৰটো অলপ বেয়া ঠিক আছে 13 নম্বৰ what are the smart method to set goals আমি goals কেনেকৈ সেট কৰিম in self management skill goal বিলাক আমাৰ স্পেসিফিক হ'ব লাগিব মেজাৰেবল হ'ব লাগিব এচিভেবল হ'ব লাগিব ৰিয়েলিস্টিক হ'ব লাগিব টাইম বাউণ্ডাৰ ভিতৰত হ'ব লাগিব all of the above is the সঠিক উত্তৰ okay after that 14 নম্বৰ example of result oriented goal কি আছে বা কি example ইয়াত দিয়া আছে result oriented যেনেকৈ এই ষ্টুডেণ্ট মে সেট এ গোল সেট কৰিছে মানি লোৱা অফ স্কোৰ কৰিব হাই মাৰ্ক উচ্চ নম্বৰ লাভ কৰিব কিবা এটা ৰেজাল্টৰ আশা কৰি পিনে তেওঁ গোলখিনি সেট কৰি আছে ৰেজাল্ট অৰিয়েণ্টেড গোল এন এথলিট আছে মে ৰান 5 মাইলছ 5 কিলোমিটাৰ দৌৰাব এটা দিনত ৰেজাল্ট অৰিয়েণ্টেড গোল এ ট্ৰেভেলাৰ আছে এজন ট্ৰেভেলাৰ মে ট্ৰাই টু ৰিচ ডেষ্টিনেশ্যন তেওঁ ডেষ্টিনেশ্যন যাব বিচাৰে চিটি উইদিন 3 আৱাৰ 3 ঘণ্টাৰ ভিতৰত ৰেজাল্ট মানে তেওঁ ৰেজাল্ট এটা বিচাৰি আছে অৰিয়েণ্টেশ্যন এটা আছে ঠিক আছে অল অফ দ্য এবাভ ইজ দ্য ৰাইট অপশ্যন ঠিক আছে বুজি পাইছা নে পোৱা নাই আই হোপ বুজি পাইছা after that if you are aware of your own values like dislike strength and shortcomings as an individual এজন ব্যক্তি হিচাপে জানা তেনেহলে তুমি কি হোৱা তুমি এজন সেলফ অ্যাওয়্যাৰ হোৱা বা সেলফ অ্যাওয়্যাৰ এজন ব্যক্তি হোৱা ঠিক আছে যদি তুমি নিজৰ এইবিলাক বস্তুৰ বিষয়ে জানা ঠিক আছে after that 16 number a personality can lead to better performance আমি ভালদৰে পারফরম্যান্স লাভ কৰিব পাৰিম ইনক্রিজ প্রোডাক্টিভিটি আমাৰ প্রোডাক্টিভিটি বাঢ়ি যায় এন্ড কর্ডিয়াল রিলেশনশিপ উইথ আদার আৰু অন্য ব্যক্তিৰ লগত আমাৰ ভালদৰে ৰিলেশনশিপখিনি মেইনটেইন কৰাত সহায় কৰে তেনেহলে এইখিনি বস্তু পজিটিভ নেগেটিভ বোথ এ এন্ড বি নন অফ দ্য অ্যাবভ এ পার্সোনালিটি ক্যান লিড টু বেটার পারফরম্যান্স আমাৰ ইনক্রিজ প্রোডাক্টিভিটি বাঢ়ি যায় আৰু এক কৰ্ডিয়াল ৰিলেশনশিপ সম্পৰ্কখিনি ভাল হৈ যায় উইথ আদাৰ অন্য ব্যক্তিৰ লগত এ পজিটিভ হয় ঠিক আছে আলটিমেটলি হোৱাট আর দ্য ডিফারেন্ট প্যাৰামিটাৰ অফ পাৰ্সোনালিটিৰ বিভিন্ন প্যাৰামিটাৰ বিলাক কি আছে ওপেন হ'ব লাগিব আনৰ আগত ওপেননেস এগ্ৰেছিভনেস ঠিক আছে এগ্ৰেছিবল নহয় এগ্ৰিএবলনেস এগ্ৰি হ'বলৈ সহমতি প্ৰদান কৰিব লাগিব কনসিয়াসনেস হ'ব লাগিব নিউৰোটিজম হ'ব লাগিব এক্সট্ৰোভাৰ্সন হ'ব লাগিব গতিকে অল অফ দ্য এবাভ ইজ দ্য সঠিক উত্তৰ ঠিক আছে মানে বৰ্তমান সময়ত এইবিলাক বস্তু বুজাই দিয়াটো সময় নাই তোমালোকে যদি ডিটেইলছত চাব বিচৰা ইউটিউবত অলৰেডি প্লেলিষ্টত আমাৰ দিয়ে আছে প্লেলিষ্ট চোৱা ভাই প্লেলিষ্ট চাই পিনে তোমালোকে সুন্দৰকৈ আনসাৰ কৰা এতিয়া কি বুজাই দিম ইমানবিলাক লেসনবিলাক আছে সববিলাক লেসন বুজাই দিয়া এনেকৈ সম্ভৱ নহয় মই তোমালোকক জাস্ট এমসিকিউ বিলাকক গো থ্ৰু কৰি দি আছো ঠিক আছে যদি আগতে পঢ়িছা তেনেহলে বুজি পাবা নহলে অলপ অসুবিধা হ'ব What are the common personality disorder? যেনেকৈ personality disorder ওপৰত তোমালোকৰ মানে পৰীক্ষাত কোশ্চেন আহে মাজে ঠিক আছে paranoid personality disorder paranoid বুলি কয় antisocial personality disorder avoidant personality disorder
অল অফ দ্য ওপৰৰ সববিলাকে হয় আৰু আছে পাৰ্সোনাল মানে পাৰ্সোনালিটি ডিসঅৰ্ডাৰ আৰু আছে এইকেইটাই নহয় কেৱল মাত্ৰ আৰু বহুতো আছে তোমালোকে আমাৰ মানে আগৰ ক্লাছবিলাক চালে গম পাবা ঠিক আছে মই কৰাইছো এইবিলাক সববিলাক কৰাইছো হোৱাট আৰ দ্য ষ্টেপ টু ওভাৰকাম ফ্ৰম পাৰ্সোনালিটি ডিসঅৰ্ডাৰ পাৰ্সোনালিটি ডিসঅৰ্ডাৰৰ পৰা কেনেকৈ নিজকে ওভাৰকাম কৰিব পাৰো বা ভালদৰে বাহিৰ কৰি আনিব পাৰো টক টু সামওয়ান কাৰোবাৰ লগত কথা পতা হয় বুল কনফিডেন্স আমি যেটো বঢ়াই নিও নিজৰ কনফিডেন্স বঢ়াই দিলে বিনে আমি আমাৰ পাৰ্সোনালিটি ডিসঅৰ্ডাৰৰ পৰা বাহিৰলৈ আহিব পাৰো ঠিক আছে এংগেজ ইন হবিজ আমাৰ পছন্দৰ বা ভাল লগা কামবিলাক কৰিলেও আমাৰ ভাল ঠিক আছে আমাৰ পাৰ্সোনালিটি ডিসঅৰ্ডাৰ যেটো থাকে হেতু কমি আহে ঠিক আছে অল অফ দ্য above is the right option after that which of the following is not a parameter to describe an individual's personality এজন ব্যক্তিৰ এজন ইন্ডিভিজুৱেল পাৰ্সোনালিটিৰ ডিসক্রাইব কৰিবৰ কাৰণে কোনটো প্যাৰামিটাৰ নহয় সঠিক নহয় নিউৰোটিজমটো নহয় বাকি সববিলাক হয় ঠিক আছে কিনো বুজাই দিম মই সময় নাই which of the following is characterized by an extreme feelings of self importance which of the following is characterized by extreme feelings of self importance so ইয়াৰ সঠিক উত্তৰ হ'ব narcissistic personality disorder ঠিক আছে অলপ শব্দখিনি নেক্সট ধৰণৰ বা বেছি ইম্পৰ্টেন্ট নহয় নালাগে 23 নালাগে পাৰ্সোনালিটি ডিসঅৰ্ডাৰত ওভাৰকাম কেনেকৈ কৰিব আলটিমেটলি এইবিলাক অল অফ দ্য above ঠিক আছে কোশ্চেন আনসাৰ খিনি চাই যোৱা সেলফ অ্যাৱাৰনেস কি কাক কোৱা হয় হাউ টু ইমপ্ৰুভ সেলফ ম্যানেজমেন্ট স্কিল what is motivation in employability skill intrinsic motivation extrinsic motivation what do you mean by positive attitude কাক কোৱা হয় what are the ways to maintain a positive attitude কেনেকৈ মেইনটেইন কৰিব পাৰো আমি ঠিক আছে বিভিন্ন পদ্ধতিবিলাক তাৰ পিছত what is stress and how to manage it কেনেকৈ আমি মেনেজ কৰিম stress what are the ways to become result oriented কেনেকৈ হ'ব পাৰো how can we set goal in daily life আমাৰ দৈনন্দিন জীৱনত আমি কেনেকৈ আমাৰ গোল বিলাক সেট কৰিব পাৰো তাৰ পিছত এইখিনি বস্তু মন ৰাখিবা স্মাৰ্ট স্পেসিফিক মেজাৰেবল অ্যাকশন ওৰিয়েন্টেড ৰিয়েলিস্টিক টাইমলি 9 number give some example of result oriented goal or example here দিয়া আছে what do you mean by self awareness কাক কোৱা হয় পঢ়িবা step towards self awareness কেনেকৈ আমি হ'ব পাৰো what do you mean by personality মানে কি বুজা what do you mean by personality traits এটো কি বুজিবা what are the big 5 factor of personality development VVI ডাঙৰ হাতেৰে লিখি লবা এটো ঠিক আছে পঢ়ি যাবা পৰীক্ষাত আহিব openness consciousness extroversion agreeableness neuroticism okay what are the common personality disorder কি personality disorder আছে এইবিলাক পঢ়ি যাবা ঠিক আছে বেছি ইম্পৰ্টেন্ট নহয় যদি পঢ়িব নিবিচাৰা একো অসুবিধা নাই এটো step to overcome from personality disorder এটো খুব ইম্পৰ্টেন্ট VVI পৰীক্ষা দিবৰ আহিব ঠিক আছে নাহিলে বিনে মোক জনাবা ঠিক আছে আহিব ঠিক আছে আৰু ইয়াতে তোমালোকৰ যিখিনি দ্বিতীয় নম্বৰ ইউনিট আছে যেটো ইউনিটৰ নাম হল কি সেলফ ম্যানেজমেন্ট স্কিল এইখিনি আমি কমপ্লিট কৰিলো ৰিভিজন কৰা এতিয়া আমি যেটো লেসন আৰম্ভ কৰিবলৈ গৈ আছো সেই লেসনটোৰ নাম হল বেসিক অফ আইসিটি স্কিল ঠিক আছে খুবই ইম্পৰ্টেন্ট এটা লেসন হয় আৰু এই লেসনটোৰ পৰা তোমালোকৰ পৰীক্ষা ডাইৰেক্টলি কোশ্চেন তোমালোকে পাবা ইয়াৰ পৰাই আৰু এমসিকিউ থাকিব লগতে যি লং কোশ্চেন আনসাৰ বোর্ড কোশ্চেন আনসার নাথাকে কিন্তু লং মানে 1 নম্বৰী বা 2 নম্বৰী বা 3 নম্বৰ এনেকুৱা ধৰণৰ কোশ্চেন আনসার থাকিব ঠিক আছে গতিকে at first question number 1 to হল what is the full form of ICT ICT ৰ সম্পূৰ্ণ ৰূপটো হল কি ইনফৰমেশন এন্ড কমিউনিকেশন টেকনলজি ঠিক আছে ইনফৰমেশন এন্ড কমিউনিকেশন টেকনলজি এইখিনি নাম তোমালোকে মনত ৰাখিব সুন্দৰকৈ ইয়া হল ICT ৰ ফুল ফৰ্ম ঠিক আছে after that
হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপ অফ স্প্ৰেডশ্বীট এভেইলেবল স্প্ৰেডশ্বীট বুলি কোৱাৰ লগে লগে যেতিয়া স্প্ৰেডশ্বীট বুলি কোৱা হয় স্প্ৰেডশ্বীট বুলি কোৱাৰ লগে লগে তেতিয়া কি বুজায় এক্সেলৰ কথা বুজায় ঠিক আছে আমি যিটো আমাৰ লেপটপ কম্পিউটাৰত ব্যৱহাৰ কৰোঁ মাইক্ৰ'ছফ্ট এক্সেল তেনেহ'লে কি আমাৰ স্প্ৰেডশ্বীট মাৰ্কেটত বৰ্তমান সময়ত এভেইলেবল আছে ঠিক আছে যেনেকুৱাকৈ এভেইলেবল আছে মাইক্ৰ'ছফ্ট এক্সেল লিব্ৰে অফিচ কেল তাৰপিছত গুগল শ্বীট আছে আজিকালি গুগল শ্বীট পোৱা যায় ঠিক আছে অল অফ দ্য এবভ গতিকে অল অফ দ্য এবভ ইজ দ্য কাৰেক্ট এনচাৰ ইন দিছ কেছ অ'কে আফটাৰ ডেট 3 নম্বৰ কৈছে এ ইজ এন এৰেঞ্জমেণ্ট অফ চেল ইন এ হৰিজণ্টেল মেনাৰ অ'কে চ' এজটো আছে এইটো কি হয় এৰেঞ্জমেণ্ট অফ চেল হয় চেল বুলি কোৱাৰ লগে লগে তোমালোকক দেখুৱাই দিব লাগিব এক্সেলখিনি খুলি পিনে তোমালোকে চাব পাৰা ইয়াত এইটো আমাৰ এক্সেল হয় আৰু এই প্ৰত্যেকটো ঘৰকে কি বুলি কোৱা হয় এক্সেলৰ চেল বুলি কোৱা হয় ঠিক আছে আৰু এ যিটো আছে এ ইয়াত চোৱা এইটো এ দিয়া আছে ইয়াত কি দি আছে 1 আছে এই প্ৰত্যেকটো চেলৰে ন এটা পাৰ্টিকুলাৰ কি আছে নাম আছে ঠিক আছে যেনেকৈ এই চেলটোৰ নাম চেল মানে ঘৰটোৰ নাম এই ঘৰটোৰ নাম হ'ল ইয়াত দি আছে চোৱা E5 চোৱা এইফালে ই আহিছে এইফালে 5ত আহিছে ইয়াত যদি মই ক্লিক কৰোঁ ইয়াৰো এটা নাম আছে এই ঘৰটোৰ নামটো কি A1 চোৱা ইয়াত এত আহিছে ইয়াত 1ত আহিছে আৰু কৈছে এ যিটো আছে এইটো এটা পাৰ্টিকুলাৰ কিহৰ নাম আছে ঠিক আছে এ ইজ এন এৰেঞ্জমেণ্ট অফ চেল এইটো হৰিজণ্টেল মেনাৰত আছে হৰিজণ্টেল মেনাৰ মানে কি থিয় দি পিনে আছে ঠিক আছে এনেকুৱাকৈ থিয় হৈ পিনে আছে এ বি চি ডি এইবিলাকক কি বুলি কোৱা হয় এইবিলাকক ৰ বুলি কোৱা হয় নে কলম বুলি কোৱা হয় এইবিলাকক কলম বুলি কোৱা হয় ঠিক আছে আৰু ৰ কোনবিলাক হয় 1 2 3 4 5 6 7 8 এইবিলাকক কলম বুলি কোৱা হয় মনত ৰাখিবা সৰি ৰ বুলি কোৱা হয় ঠিক আছে গতিকে যিটো আমাৰ কলম আছে কলমৰ সাধাৰণতে এ বি চি ডি থাকে আৰু ৰ বিলাকত 1 2 3 4 এনেকুৱাকৈ থাকে ঠিক আছে মনত ৰাখিবা গতিকে শুদ্ধ উত্তৰ কোনখিনি হ'ব এইটো এটা কি হ'ব ৰ হ'ব ঠিক আছে আশা কৰোঁ তোমালোকে বুজি পাইছা ইয়াত কৈছে এ ইজ এৰেঞ্জমেণ্ট অফ চেল ইন এ ভাৰ্টিকেল মেনাৰ যদি ভাৰ্টিকেল মেনাৰত আমাৰ এৰেঞ্জমেণ্ট থাকে ভাৰ্টিকেল মানে কি শুই পিনে আছে এইটো ভাৰ্টিকেল বুলি কোৱা হয় যেনেকৈ ইয়াত 1 আছে 2 আছে 3 আছে এইটো ভাৰ্টিকেল বুলি ক'ম আমি ঠিক আছে তেনেহ'লে এইবিলাকক কি বুলি কোৱা হয় এইবিলাকক কোৱা হয় কলম বুলি ঠিক আছে কলম বুলি কোৱা হয় ওকে আফটাৰ ডেট কি কৈ আছে এ ইজ ৰেক্টেংগল শেপ বক্স ঠিক আছে হোয়ার দ্য র এণ্ড কলম মিট এটা ৰ আৰু কলম য'ত লগ ধৰে তাক কি বুলি কোৱা হয় তাক আমি চেল বুলি কওঁ মনত ৰাখিবা যেতিয়া য'ত আমাৰ এটা ৰ আৰু এটা কলম মিট হয় সিহঁতে দেখা পায় যোগ হয় তেতিয়া তাক কি বুলি কোৱা হয় চেল বুলি কোৱা হয় এইটো প্ৰত্যেকটো ঘৰে এটা এটাকৈ কি হয় চেল হয় ইয়াত মানে এটা ৰ এইটো ৰৰ নাম কি 10 আৰু এটা কলমৰ নাম কি ইয়াত জি তেনেহ'লে ইয়াৰ নাম হ'ব G10 এইটো আমাৰ কি হ'ল এটা চেল হৈ গ'ল আৰু প্ৰত্যেকটো চেল ৰ আৰু কলম মিলি পিনেহে এটা কি হৈছে চেল হৈছে ঠিক আছে গতিকে আই হোপ তোমালোকে বুজি পাইছা আফটাৰ ডেট এ ড্যাশ ইজ এ কালেকশ্যন অফ চেল ইন দ্য ফৰ্ম অফ এ গ্ৰিড এ নেটৱৰ্ক অফ লাইন ডেট ইণ্টাৰচেক্ট ইজ আদাৰ মেকিং ৰেক্টেংগল ইয়াক কি বুলি কোৱা হয় ইয়াক ৱৰ্কশ্বীট বুলি কোৱা হয় এতিয়া ৱৰ্কশ্বীটনো কিনো হয় তোমালোকে জানিব লাগিব কালেকশ্যন অফ চেল ইয়াৰ শব্দটো চাবা কালেকশ্যন অফ কি দি আছে চেল দি আছে কালেকশ্যন অফ চেল মানে কি এই বহুবিলাক চেল আছে ন ইয়াত এই বহুবিলাক চেল এইবিলাক কি হয় সববিলাক কালেকশ্যন একেলগে আছে আৰু এইবিলাকক কি বুলি কোৱা হয় বহুবিলাক চেল আছে আৰু এই কি বুলি কোৱা হয় ৱৰ্কশ্বীট বুলি কোৱা হয় একেলগে এই যে শীট নম্বৰ 1 শীট নম্বৰ 2 শীট নম্বৰ 3 ইয়াত ক্লিক কৰিলে 4 আহিব 5 আহিব 6 আহিব এই শীটবিলাকক কি বুলি কোৱা হয় ৱৰ্কবুক বুলি কোৱা হয় ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা ৱৰ্কশ্বীট বুলি কোৱা হয় বা ৱৰ্কবুক নহয় ৱৰ্কশ্বীট বুলি কোৱা হয় ঠিক আছে আফটাৰ ডেট এ ড্যাশ ইজ এ স্প্ৰেডশ্বীট ডেট হেজ ওৱান অৰ মোৰ ৱৰ্কশ্বীট তাক কি বুলি কোৱা হয় ৱৰ্কবুক বুলি কোৱা হয় এখন ৱৰ্কবুকত এই যেটো এক্সেল যেটো আছে এই যেটো মই সেভ কৰিম মানি লও মই সেভ কৰি আছো কন্ট্ৰোল এস টিপি দি আছো আৰু সেভ কৰি আছো কিবা নাম দি পিনে মোৰ নাম দি কিনে সেভ কৰি দি আছো যেটো সেভ হৈ গল ই তোমালোকে চাব পাৰা সুন্দৰকৈ আছে BIJU লিখি দি আছে এইটো কি হল আমাৰ ৱৰ্কবুক হৈ গল আৰু ৱৰ্কবুকৰ ভিতৰত কি আছে এই শীট বিলাক আছে আৰু শীট বিলাক কি বুলি কোৱা হয় ৱৰ্কশ্বীট বুলি কোৱা হয় ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা গতিকে ৱৰ্কবুকত বহুত বিলাক কি থাকে ৱৰ্কশ্বীট থাকে ঠিক আছে 8 নম্বৰ এ is an electronic document এটা ইলেক্ট্ৰনিক ডকুমেন্ট হয় এইবিলাক তো ইলেক্ট্ৰনিক ডকুমেন্ট হয় মই তোমাক PDF দেখুৱাই দি আছো তাৰ পিছত MS Wordত মই এইখিনি দেখুৱাই দি আছো এইবিলাক কি হয় আলটিমেটলি ইলেক্ট্ৰনিক ডকুমেন্ট এটা হয় ইউজ টু ষ্টৰ ডাটা ষ্টৰ কৰে ইন এ সিস্টেমেটিক ওয়ে মানে সিস্টেমেটিক ভাবে সিহঁতে ডাটাবিলাক ষ্টৰ কৰে এন্ড পারফর্ম ক্যালকুলেশন জাস্ট লাইক এন এক্সপেন্স শীট
আৰু সিহঁতে ক্যালকুলেশন কৰিব পাৰে ইয়া কি বুলি কোৱা হয় স্প্রেডশিট বুলি কোৱা হয় মনত ৰাখিবা ইয়া কি বুলি কোৱা হয় স্প্রেডশিটত আমি কি কৰিব ডাটা বিলাক ক্যালকুলেশন খুব সহজে কৰিব পাৰো after that which of the following function can be performed with the help of spreadsheet spreadsheetor সহায়ত আমি কি ফাংশন কৰিব পাৰো কি কাম কৰিব পাৰো যেনেকৈ মেইনটেইনিং ৰেকৰ্ড হয় ৰেকৰ্ড মেইনটেইন কৰিব পাৰো ভাল কথা ক্ৰিয়েটিভ ভিডিও বনাব নোৱাৰো এইটো এটা নেগেটিভ পইণ্ট নোৱাৰো এনালাইজ ডাটা এনালাইজ কৰিব পাৰো ভাল কথা ডাটা এনালাইজ কৰিব পৰা যায় পারফর্মিং ফাইনান্সিয়াল ক্যালকুলেশন ভাল কথা ক্যালকুলেশন কৰিব পৰা যায় তেনেহলে বি যত নাই আৰু ই নম্বৰ রাইটিং লেটার হয় লেটার লিখিব পৰা যায় তেনেহলে বি যত নাই বি মানে 2 নম্বৰ যত নাই 2 নম্বৰ কত নাই 1 3 4 তেনেহলে ই নম্বৰ কত গল ই নম্বৰ নাই এটা তেনেহলে ভুলতে আহিছে এটো টাইপিং মিস্টেক তেনেহলে কি হ'ব এ সি ডি অর্থাৎ 1 3 4 ঠিক আছে 1 3 4 1 3 4 এটো আমার শুদ্ধ উত্তর হবে ঠিক আছে আই হোপ তোমালোকে বুঝি পাইছা 10 নম্বৰ ইউ ক্যান এন্টার এ ফর্মুলা ইন এ সেল বাই স্টার্টিং উইথ সিম্বল যেতিয়া বা whenever you are going to enter particular formula in a excel বা স্প্রেডশিটত যেতিয়া তোমালোকে ফর্মুলা এন্টার কৰিবা তেতিয়া there was something you need to remember আমি মনত ৰাখিব লগি কথাটো হল আমি ইকুৱেল টু সাইন ব্যৱহাৰ কৰিব লাগে যেতিয়া আমি আমাৰ এক্সেলত বা স্প্রেডশিটত আমি ফর্মুলা ব্যৱহাৰ কৰিম তাৰ মানে ফর্মুলা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত প্ৰথমে আমি যিখিনি ব্যৱহাৰ কৰিব লাগে ইজ ইকুৱেল টু ব্যৱহাৰ কৰিব লাগে after that what are the different type of data in a spreadsheet আমি স্প্রেডশিটত বিভিন্ন ধৰণৰ ডাটা কি এড কৰিব পাৰো যেনেকৈ টেক্সট এড কৰিব পাৰো নাম্বাৰ এড কৰিব পাৰো ফর্মুলা এড কৰিব পাৰো যদি তিনিটা পাৰো তেনেহলে all of the above to হবে আমার right answer okay after that the extension of spreadsheet যিখিনি আমাৰ স্প্রেডশিট থাকিব তাৰ এক্সটেনশন কি হ'ব এক্সটেনশন বুলি কোৱাৰ লগে লগে যেনেকৈ মই তোমালোকক দেখুৱাই দি আছো এক্সটেনশন মই এতিয়া অলপ আগতে সেভ কৰিলো আমি এমএস এক্সেলৰ এটা ডাটা ডকুমেন্টছত আছে এটো বিজু নাম দি পিনে সেভ কৰিছো মই ইয়াত মই ক্লিক কৰিম ৰাইট ক্লিক তাৰ পিছত মই যাম প্ৰপাৰ্টিজ তোমালোকে সোৱা ইয়াত এই নামটোৰ পিছফালে এটা পাৰ্টিকুলাৰ নাম আহিব ইয়াত কি লিখা আছে .xlsx দিয়া আছে ইয়া কি বুলি কোৱা হয় এক্সটেনশন বুলি কোৱা হয় যেনেকৈ আমি যিবিলাক ফটো ক্যাপচাৰ কৰো যিবিলাক আমি পিকচাৰ উঠু হেবিলাকৰো এটা পাৰ্টিকুলাৰ কি থাকে এক্সটেনশন থাকে জেপিজি পিএনজি এনেকৈ থাকে ঠিক আছে এবিলাকক আমি কি বুলি কওঁ এক্সটেনশন বুলি কওঁ তেনেহলে the extension of spreadsheetor যেতিয়া আমি ওপেন অফিসত কৰিম এমএস এক্সেলত নহয় মই তোমালোকক যিখিনি দেখুৱালো এটো এমএস এক্সেলৰ হয় ইয়াত যিখিনি কোশ্চেনত কৈ আছে ওপেন অফিসত যেতিয়া আমি স্প্রেডশিটৰ কাম কৰিম তেতিয়া যিখিনি এক্সটেনশন আমি ব্যৱহাৰ আমাৰ অটোমেটিক্যালি আহি যায় বাই ডিফল্ট হেতু হল ODF এটো এক্সটেনশনৰ নাম ঠিক আছে তাৰ পিছত কৈ আছে হোৱাট ইজ দা শর্টকাট অফ প্রিন্টিংৰ কাৰণে প্রিন্ট কৰাৰ ক্ষেত্ৰত কন্ট্রোল পি আমি প্রেস কৰিব লাগে মনত ৰাখিবা The correct order to step for entering data in a spreadsheet is correct order কোনখিনি হয় প্ৰথমে ক্লিক কৰিব লাগে সেলত গৈ পিনে তাৰ পিছত টাইপ দা ডাটা টাইপ কৰিব লাগে তাৰ পিছত প্রেস এন্টার প্রেস কৰিব লাগে হৈ গল আমাৰ ডাটা টাইপ হৈ যাব ঠিক আছে এইখিনি আমাৰ স্টেপ হয় গতিকে এই স্টেপখিনি মনত ৰাখা খুব প্ৰয়োজন মনত ৰাখিবা আমি স্প্রেডশিটৰ ডাটা কেনেকৈ এন্টাৰ কৰো ঠিক আছে What will you do to select an entire worksheet in a spreadsheet যদি এটা স্প্রেডশিটৰ গোটেই বিলাক ওয়ার্কশিট তুমি সিলেক্ট কৰিব বিচৰা তেনেহলে তুমি কি কৰিবা ইয়াত কৈছে যে ক্লিক দা গ্ৰে ৰেক্টেংগল ইন দা আপাৰ লেফ্ট কৰ্নাৰ অফ দা স্প্রেডশিট আপাৰ লেফ্ট কৰ্নাৰ ওপৰত লেফ্টত আছে এইটো গ্ৰে কালাৰৰ ইয়াত ক্লিক কৰিলে গোটেইখিনি সিলেক্ট হৈ যাব ঠিক আছে আফটাৰ দ্যাট কি কৈ আছে not important 16 number important নহয় 17 number important নহয় 18 number which function is used to add multiple numbers in a spreadsheet যদি স্প্রেডশিটত বহুতো নাম্বার আমি এড কৰিব বিচাৰো মাল্টিপল নাম্বার আমি এডিশন কৰিব বিচাৰো যোগ কৰিব বিচাৰো তেনেহলে আমি কি ব্যৱহাৰ কৰো আমি ইজ ইকুয়াল টু সাম ব্র্যাকেট স্টার্ট ব্র্যাকেট ক্লোজ এইখিনি ফর্মুলা ব্যৱহাৰ কৰিম ঠিক আছে এটো এটা ফর্মুলা হয় ওকে After that, electronic spreadsheet have many options. বহুত option আছে to make your content look neat and easy to read. ঠিক আছে
দিছ ইজ কল্ড ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় কি বুলি ইয়াক কোৱা হয় ফৰমেটিং বুলি ফৰমেটিঙৰ জৰিয়তে আমি আমাৰ ইলেক্ট্ৰনিক স্প্ৰেডশ্বীটত যিবিলাক আমাৰ ডাটা আছে আমি নিট এণ্ড ক্লিনকৈ ইজি টু ৰিড কৰি পিনে আমি বহুৱাব পাৰোঁ ইয়াক আমি ফৰমেটিং কৰা বুলি কওঁ ঠিক আছে তাৰপিছত কৈ আছে in the case you want to give a different style ডাঙৰ কৰিব বিচৰা সৰু কৰিব বিচৰা হেডলাইন দিব বিচৰা change the text style using কি ব্যৱহাৰ কৰিবা ইয়াক আমি ফন্ট বুলি কওঁ যেতি তুমি লেখাৰ বা লিখনিৰ তোমাৰ এটা পাৰ্টিকুলাৰ তোমাৰ এই মানি লোৱা যে এলাইনমেন্ট লিখাটো আছে ইয়াৰ মই ডিজাইন কৰিব বিচাৰিম লিখাটোৰ তেতিয়া বা ওয়াৰ্ডটোৰ তেতিয়া কি কৰিব লাগিব মই ফন্ট ইয়াক ফন্ট বুলি কোৱা হয় ফন্ট চেঞ্জেছ কৰিব লাগিব ঠিক আছে After the 21 number, in a spreadsheet, you can position the text in a cell to the right, left, center. মানে তুমি যেতিয়া তোমাৰ যে লিখনি বিলাক আছে পজিশন কৰিব বিচাৰা তাক কি বুলি কোৱা হয় মানে লেখিয়াটো মাজত আহিব নে সাইডত থাকিব লেফট সাইডত ৰাইট সাইডত সেন্টাৰত থাকিব তাক আমি এলাইনমেন্ট বুলি কওঁ ঠিক আছে মনত থাকিব এলাইনমেন্ট ঠিক আছে ওকে আফটাৰ দ্যাট what is the default by default alignment of number in a cell মানে বাই ডিফল্ট আমি যেতিয়া আমি কোনোটা সেলত কিবা এটা লিখিম বাই ডিফল্ট কৰ পৰা লিখনি বিলাক আৰম্ভ হ'ব বা ৰাইটত থাকিব না লেফটত থাকিব এটো ৰাইট এলাইনড হৈ থাকে সোফালে এলাইন হৈ থাকে ঠিক আছে তাৰপিছত হোৱাট ইজ দ্য শৰ্টকাট কি টু আন্ডাৰলাইনৰ কাৰণে যিটো শৰ্টকাট কি ব্যৱহাৰ কৰো কন্ট্ৰল প্লাস ইউ ব্যৱহাৰ কৰা হয় ঠিক আছে আফটাৰ দ্যাট হুইচ অফ দ্য ফলোইং ফিচাৰ্স ইজ ইউজড টু পারফর্ম এডিশনৰ কাৰণে যোগ কৰিবৰ কাৰণে ফৰ্মুলা ব্যৱহাৰ কৰা হয় চাৰ্টৰো ব্যৱহাৰ কৰা নহয় ফরমেট অপশনও ব্যবহার করা না হয় গ্রাফিক্সও ব্যবহার করা না হয় তারপরে 25 হুইচ অফ দ্য ফলোইং সাইন ডিফাইন এ ফর্মুলা ইজিক্যাল টু কত আছে যত আছে সেইখিনি आंसर আমার ঠিক আছে আই হোপ তোমালোকে বুঝি পাইছে যদি বুঝি পোৱা নাই মোৰ একো অসুবিধা নাই ঠিক আছে এতিয়া জনাই বিনেও লাভ নাই আগতে তোমালোকে কিতাপ পঢ়া নাই ঠিক আছে তোমালোকে আমাৰ আগৰ ভিডিও বিলাক চাই লবা ঠিক আছে একো অসুবিধা নাই বেছি টেনশন লব নালাগে পাস কৰিবাই লেটাৰ মাৰ্ক থাকিব এতিয়া মোক কোনদিনা তোমালোকে মিষ্টিখিনি খুৱাবা মোক মিঠা কৰিবা হেখিনি কথা কোৱা কমেন্ট বক্সত জনাবা ঠিক আছে ওকে আফটাৰ দ্যাট Mr. Sharma wants to see the marks of a student only from class second year A What will she do তেওঁ কি কৰিব তেওঁ ফিল্টাৰ কৰিলে যিখিনি আমি বিচাৰো সেইখিনি আমি চাব পাৰো ঠিক আছে গোটেইখিনি বস্তু নাচালেও হয় ফিল্টাৰৰ জৰিয়তে আমি এইখিনি কাম কৰিব পাৰো 28 নম্বৰ ইম্পৰ্টেন্ট নহয় 29 নম্বৰ হা Which option will you see to short data short কৰাৰ ক্ষেত্ৰত যেতিয়া ডাটা তুমি শৰ্টিং কৰিবা তেতিয়া তুমি কোনটো অপচন সিলেক্ট কৰিবা তেতিয়া তুমি যাব লাগিব ডাটা অপশনত যাব লাগিব দেখুৱাই দি আছো ডাটা অপশন কোনটো এইটো তোমাৰ ডাটা অপশন ঠিক আছে ইয়াৰ শর্ট কৰাৰ কি থাকিব এই শর্ট গিট অপশন আছে ঠিক আছে আফটাৰ দ্যাট নেক্সট ওয়ান মিস্টার গুপ্তা ইম্পর্টেন্ট নহয় মিস্টার বর্মা ইম্পর্টেন্ট নহয় মিস্টার শর্মা ইম্পর্টেন্ট নহয় সববিলাক ইম্পর্টেন্ট নহয় ঠিক আছে 33 এইটো ইম্পর্টেন্ট নহয় তাৰপিছত এইটো ইম্পর্টেন্ট নহয় 34 what do you need to install যদি তুমি ইনস্টল কৰিব বিচাৰা তোমাৰ কম্পিউটাৰত টু বি এবল টু রান ইমপ্রেস তুমি যদি মানে মাইক্রোসফট অফিস এক্সেল হওক বা মাইক্রোসফট এক্সেল হওক মাইক্রোসফট এক্সেল হয় লিব্রে অফিস এক্সেল হওক যদি তুমি ইমপ্রেস খিনি রান কৰিব বিচাৰা তেনেহলে কোনটো সফটওয়্যাৰ তুমি ৰান কৰিবা বা কোনটো সফটওয়্যাৰ তুমি যোগদান কৰিবা বা ডাউনলোড কৰিবা লিব্রে অফিস How many text box does the first slide of LibreOffice Impress? ওই LibreOffice Impress বুলি কোৱাৰ লগে লগে Microsoft PowerPoint-ৰ নিচিনা হয় ঠিক আছে মই দেখুৱাই দি আছো Microsoft PowerPoint Microsoft Office Microsoft PowerPoint এটা Microsoft PowerPoint কত গল PowerPoint সোয়া কেইটা বক্স থাকে দুটা বক্স থাকে তেনেহলে ইয়াৰ অপচন হ'ব 2 হ'ব আমাৰ সঠিক উত্তৰ ঠিক আছে তাৰপিছত Which is the correct step to save presentation? যদি এটা প্রেজেন্টেশন সেভ কৰিব বিচাৰো কারেক্ট অপশন কি হ'ব প্ৰথমে ফাইলত যাম সেভ এছত যাম টাইপ দ্য ফাইল নেম সেভ মনত ৰাখিবা কি কৈ আছো ফাইলত যোৱা সেভ এছ কৰা নাম টাইপ কৰা সেভ কৰা প্ৰথমে কত যাম ফাইলত যাম সেভ এছত যাম তাৰপিছত নাম টাইপ কৰিম মই নাম দি আছো আৰু কি কৰিম মই নাম দি আছো আৰু তাৰপিছত কি কৰিম মই সেভ কৰিম সেভ হৈ যাব শেষ এইখিনি স্টেপ ঠিক আছে আফটাৰ দ্যাট Which is the correct step to close a presentation? Presentation কেনেকৈ ক্লোজ কৰিবা ফাইলত গৈ পিনি এক্সিস্ট কৰি দিয়া প্রেজেন্টেশন এটো হয় ফাইলত যোৱা আৰু কি কৰা এক্সিস্ট বা ক্লোজ ইয়াত ক্লোজ আছে ক্লোজ কৰি দিয়া বাস খতম ওকে আফটাৰ দ্যাট নেক্সট ওয়ান Which is the correct step for printing? Printing-ৰ কাৰণে কিমান বাৰ কম ফাইলত গৈ পিনি প্ৰিন্ট কৰা হ্যান্ড আউটলুক ওকে
আৰু শৰ্টকাট আছে সেই শৰ্টকাটটো হ'ল কি Ctrl+P CTRL+P মাৰি দিব হৈ যাব ঠিক আছে তাৰপিছত 39 if you have blank slide with no text box কোনো text box নাই you can insert a text box using the option কোনখিনি অপশনত যাবা ইনসার্টত গৈ পিনে text box যাবা বাস হৈ গল ইনসার্টত থাকে ঠিক আছে মই দেখুৱাই দি আছো Ctrl N মাৰি আছো মই ইনসার্টত যাবা গৈ পিনে শেপছত যাবা শেপত গৈ পিনে text box এটো text box হয় এনেকৈ ড্ৰ কৰি text box আনিব পাৰা লিখিব পাৰিবা ঠিক আছে after that next one to highlight a text highlight কৰিবৰ কাৰণে LibreOffice Impressত you can make it dash depending on the requirement তুমি যি প্ৰয়োজন সেই মতে তুমি কি কৰিব পাৰা bold কৰিব পাৰা underline কৰিব পাৰা italic কৰিব পাৰা তিনিটা ওপৰত তিনিটা কি হ'ব correct answer হ'ব ঠিক আছে the text can be aligned either right left or center or justified তিনিটা শুদ্ধ justified মানে সোফাল বাওফাল মিডিল সববিলাক চাই পিনে মানে কোনো গ্যাপ নথকাকৈ মানে বস্তুবিলাক এডজাস্ট হৈ যায় এটুক জাস্টিফাইড কৰা বুলি কয় ঠিক আছে তাৰপিছত হুইচ মেনু অপশন ডু ইউ সি টু ইনসার্ট এ স্লাইড যেতিয়া তুমি ইনসার্ট কৰিবা কোনো এটা স্লাইড তেতিয়া কত তুমি যাবা ইনসার্টত যাবা ইনসার্টত গৈ পিনে তুমি স্লাইড ইনসার্ট কৰিব পাৰিবা স্লাইড কাক বুলি কোৱা হয় এইবিলাকক স্লাইড বুলি কোৱা হয় ঠিক আছে হোমত গৈ পিনে ইয়াত ক্লিক কৰিবা এইবিলাক ইনসার্ট হৈ আছে নতুন নতুন পেজ আহি আছে ঠিক আছে এইবিলাকৰ কথা কৈ আছে তাৰপিছত হুইচ অপশন উইল ইউজ টু চেঞ্জ দ্য কালাৰ অফ দ্য টেক্সটৰ কালাৰ চেঞ্জ কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰিবা ফন্ট কালাৰ ব্যৱহাৰ কৰিম আমি মনত ৰাখিবা লিখনিৰ কালাৰ ব্যৱহাৰ চেঞ্জ কৰাৰ ক্ষেত্ৰত ফন্ট কালাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে হুইচ অপশন মেনু অপশন উইল ইউ ক্লিক অন দ্য ইনসার্ট শেপ এণ্ড ইমেজেছ ইনসার্টত গৈ পিনে তুমি শেপ ইনসার্ট কৰা ইমেজ ইনসার্ট কৰা যি আনিব বিচাৰা সববিলাক ইনসার্টত আছে ইনসার্টত গৈ পিনে তুমি ইনসার্ট কৰিব পাৰিবা মনত ৰাখিবা হোৱাট আৰ দ্য ষ্টেপ টু ইনসার্ট এ স্কোয়াৰ শেপ ইনসার্ট কৰাৰ ষ্টেপ খিনি কি হ'ব স্কোয়াৰ শেপ মানে কি এইটো ইনসার্টত গলা শেপত গলা এইটো স্কোয়াৰ শেপ এনেকৈ স্কোয়াৰ শেপটো ড্ৰ কৰিব হৈ গল ইনসার্টত গলো শেপ ললো বেসিক আমি যিখিনি স্কোয়াৰত আছিল কৰিলো আৰু স্কোয়াৰ ড্ৰ কৰিলো হৈ গল ঠিক আছে after that what happen when you change the layout of a slide slideৰ যদি layout তুমি চেঞ্জ কৰি তেতিয়া কিনো হ'ব বেছি ইম্পৰ্টেন্ট নহয় নালাগে এইবিলাক ইম্পৰ্টেন্ট দে what is spreadsheet মই আগতেও ক্লাছত কৰাইছো তোমালোকে যদি কৰা নাই ক্লাছবিলাক চোৱা নাই চাই লবা ঠিক আছে আইসিটিৰ মই ইটো মানে এই ভিডিওটোৰ তলতে মই লিংক দি দিম ঠিক আছে চাই লবা এইবিলাক মই আৰু বুজাই নিদু কাৰণ সময় বহুত যাব ঠিক আছে what are the different type of spreadsheet কিমান ধৰণৰ থাকে ইতিমধ্যে জনালোৱে মাইক্ৰসফট অফিস এক্সেল লিব্ৰঅফিছ ইমপ্ৰেছ গুগল স্লাইড আৰু আছে ঠিক আছে ইয়াত লিখা নাই মই ঠিক আছে চাই লবা অলপ what are the different component of spreadsheet different component কি আছে যেনেকৈ কৈ spreadsheet ৰ থাকে তাৰপিছত কলম থাকে কলম বুলি কয় কলম সেল থাকে ৰ আৰু কলম মিলি পিনে যিখিনি ঘৰ হয় তাক সেল বুলি কোৱা হয় নেম বক্স থাকে তাৰপিছত ওয়ার্কশিট থাকে ওয়ার্কশিট মানে যত আমি কাম কৰো গোটেইখিনি কি ওয়ার্কশিট বুলি কওঁ তাৰপিছত ওয়ার্কবুক বুলি কয় আমি ওয়ার্কবুক থাকে বহুতো বিলাক ওয়ার্কশিট একেলগ হৈ পিনে ওয়ার্কবুক হৈ যায় what is the extension of LibreOffice clay file ঠিক আছে এটি এক্সটেনশন হল .ods মনত ৰাখিবা .ods এক্সটেনশন what is worksheet মনত ৰাখিবা পঢ়িবা তোমালোকে এইখিনি কথা what is the difference between row and columns খুব ইম্পৰ্টেন্ট very important এইখিনি সুন্দৰকৈ লিখি লবা পঢ়ি যাবা what is the difference between cells and column address cell address কাক কোৱা হয় column address কাক বুলি কোৱা হয় ডিফাৰেন্স খিনি কি অলপ তোমালোকে জানিব লাগিব what is an active cell কাক কোৱা হয় এটো পৰীক্ষাত আহিব যদি বিশ্বাস নকৰা লিখি লোৱা তোমালোকে বিশ্বাস নকৰিলে পিনে 5 টকা মোক দিব পাৰা ঠিক আছে তাৰপিছত 9 নম্বৰ ডিফাইন ৰিলেটিভ referencing and absolute referencing এইটো referencing মানে referencing ৰ ভাগ relative referencing কাক কোৱা হয় mixed referencing কাক কোৱা হয় absolute referencing কাক কোৱা হয় পঢ়িবা অলপ পঢ়িলে পিনে গম পাবা ঠিক আছে মই তোমালোকক ইতিমধ্যে ক্লাছত আলোচনা কৰিছো এইবিলাক what are the common formula সাধাৰণ কমন ফৰ্মুলা বিলাক কি যিখিনি আমি মাইক্ৰসফট অফিস এক্সেলতে হক লিব্ৰে অফিসতে হক ব্যৱহাৰ কৰো যোগ বিয়োগ এভাৰেজ মিনিমাম ম্যাক্সিমাম কাউন্ট এইবিলাক ঠিক আছে after that what do you mean by sorting কৰা মানে কি বুজা মই ক্লাছত কৰিছো ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ দুয়োটা ক্লাছতে মই কৰাও এইবিলাক কথা এইবিলাক বস্তু what is filter কি হয় স্প্ৰেডশীটত ফাৰ্স্ট ইয়াৰ কৰা নাই সেকেন্ড ইয়াৰ কৰাইছো তোমালোকে চাব পাৰা আমাৰ ভিডিও আগৰ ভিডিও প্লেলিষ্টত আছে
হাউ টু প্ৰটেক্ট এ স্প্ৰেডশ্বীট উইথ পাছৱৰ্ড কেনেকৈ লগাই দিব পাৰোঁ আমি ষ্টেপ 1 2 3 4 চাই ল'বা হোৱাট আৰ দ্য এডভান্টেজেছ অফ ইউজিং প্ৰেজেণ্টেশ্যন যদি আমি প্ৰেজেণ্টেশ্যন ব্যৱহাৰ কৰোঁ মাইক্ৰ'ছফ্ট অফিচ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট ব্যৱহাৰ কৰোঁ বা লিব্ৰে অফিচ ইমপ্ৰেছ ব্যৱহাৰ কৰোঁ তেনেহ'লে কি লাভ আছে ঠিক আছে প্ৰেজেণ্টেশ্যন কৰিলে পিনে কি লাভ আছে অলপ পঢ়ি ল'বা হোৱাট আৰ দ্য ডিফাৰেণ্ট প্ৰেজেণ্টেশ্যন ছফ্টৱেৰ এভেইলেবল কি প্ৰেজেণ্টেশ্যন ছফ্টৱেৰ এভেইলেবল আছে ইন দ্য মাৰ্কেট জানি ল'বা মাইক্ৰ'ছফ্ট অফিচ ইমপ্ৰেছ মাইক্ৰ'ছফ্ট অফিচ পাৱাৰ পইণ্ট অপেন অফিচ ইমপ্ৰেছ গুগল শ্লাইড এপল কিনোট এই সববিলাক হয় ঠিক আছে What are the steps to open a presentation file? Presentation file কেনেকৈ open কৰিবা এই step কিনে মনত ৰাখিব লাগিব ওকে এই ইয়ালৈ কেনেকৈ তুমি এটা presentation file open কৰিবা ঠিক আছে What is text alignment? Text alignment কি হয় ঠিক আছে text alignment হয় right alignment left alignment center alignment আৰু justified alignment ঠিক আছে মনত ৰাখিবা What are the various advanced features used in digital presentation? কি আজিকালি advanced features আমি ব্যৱহাৰ কৰি আছো inserting shape in presentation shape ব্যৱহাৰ কৰো inserting clip art and images in the presentation clip art ব্যৱহাৰ কৰো image ব্যৱহাৰ কৰো তাৰ পিছত changing slide layout আমি ব্যৱহাৰ চেঞ্জেস কৰিব পাৰো এই সব বিলাক আমি কৰিব পাৰো গতিকে ইয়ালৈকে আমি ICT স্কিল যিখিনি তোমালোকৰ পাৰ্ট আছে এইটো পাৰ্ট আমি কমপ্লিট কৰিলো তোমালোকে এইখিনি বস্তু খুব সুন্দৰকৈ কভাৰ কৰিবলৈ যত্ন কৰিবা তোমালোক পঢ়ি যাবা ঠিক আছে মই ভাবো যে ইয়াৰ পৰা আহিব একো চিন্তা কৰিব নালাগে তোমালোকে একেবাৰে বিনা দ্বিধাই মোক বিশ্বাস কৰিব পাৰা ঠিক আছে ৰিক্স মই লৈছো ঠিক আছে গ্যাৰান্টি কোনে দিব বিজু ভগতে গ্যাৰান্টি দিব ঠিক আছে গতিকে ABC কোচিং আসামলৈ আকৌ এবাৰ স্বাগত জনাইছো আকৌ এবাৰ নতুন জোশত আৰু এটা লেসন আমি কভাৰ কৰিবলৈ গৈ আছো এন্টাৰপ্ৰেনিয়ৰশিপ স্কিলস ওকে পানী খাই লোৱা যদি তোমালোকৰ ভাগৰ লাগিছে পানী খাই লোৱা ক্লাস বিলাক লং হ'ব আৰু দুটা পাৰ্ট বাকি আছে এইটো পাৰ্ট আৰু এটা পাৰ্ট বাকি আছে পানী খাই লোৱা অলপ ৰেষ্ট লোৱা একো অসুবিধা নাই ঠিক আছে মই আৰম্ভ কৰিছো এক নম্বৰ ইম্পৰ্টেন্ট নহয় দুই নম্বৰলৈ গুছি যাও Entrepreneurship development refer to the process of enhancing entrepreneurial skill and knowledge through dash program কি প্ৰগ্ৰামৰ জৰিয়তে structural training and institution building এই দুয়োটা ইম্পৰ্টেন্ট হয় যদি কোনোজন ব্যক্তিয়ে নিজৰ এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্ট কৰিব বিচাৰে তেনেহলে তাৰ পিছত কৈ আছে to determine the market potential it is useful to dash before program formulation কোনোটা কাম কৰাৰ আগত কোনোটা program formulation কৰাৰ আগত কোনখিনি বস্তু আমি কৰিব লাগে আমি assessment কৰিব লাগে আমি সাৰ্ভে কৰিব লাগে যেতি আমি কোনোটা কাম কৰিব যাম গতিকে both A and B is the correct ঠিক আছে ওকে ইম্পৰ্টেন্ট নহয় ইমান বিলাক দেখুৱাই দি বিনা লাভ নাই মনত নাথাকিব তোমালোকৰ ইম্পৰ্টেন্ট বিলাক দেখুৱাই দিছো ঠিক আছে the word entrepreneur is derived from the entrepreneur entrepreneur শব্দটি entrepreneur শব্দৰ পৰা আহিছে কি ভাষাৰ ফ্ৰান্স ওয়ার্ড এটো হয় ঠিক আছে the word entrepreneur is derived from the France word entrepreneur যাৰ meaning to হল undertake okay undertake after that নালাগে এটো পঢ়ি লবা characteristics of entrepreneurship all of the above হয় গতিকে সব বিলাক এইবিলাক অপশন বিলাক পঢ়ি লবা ঠিক আছে তাৰপিছত qualities of successful entrepreneur এজন successful entrepreneur হ'বলৈ হলে কি quality থাকিব লাগে পঢ়ি লবা এইখিনি তাৰপিছত what are the different type of entrepreneurs বিভিন্ন ধৰণৰ entrepreneur টাইপ বিলাক কি পঢ়ি লবা এইখিনি MCQ এখানে ৰাখিছো কিন্তু এইবিলাক লং কোশ্চেন হ'ব পাৰে তাৰপিছত এটা নালাগে ইয়াতে আনসাৰ বিলাক সুন্দৰকৈ মানে পয়েন্ট আউট কৰি দিয়া নাই ভালদৰে মেনেজ কৰি দিয়া নাই এই স্টার্টআপ কি হয় এইখিনি পঢ়ি যাবা হা স্টার্টআপ কাম আপ উইথ এন ইনোভেটিভ আইডিয়া লৈ হক স্টার্টআপ বুলি কোৱা হয় এট দ্য সেম টাইম দে লাইক টু গেট গাইডেন্স এন্ড মনিটৰিং ফ্ৰম এন এক্সপাৰ্ট আৰু এক্সপাৰ্টৰ পৰা হিয়তে আইডিয়াখিনি লয় বা গাইডেন্স লয় বা মনিটৰ কৰাৰ ক্ষেত্ৰত এক্সপাৰ্টৰ সহায় লয় তাক আমি কি বুলি কওঁ আমি তাক স্টার্টআপ বুলি কওঁ ঠিক আছে স্টার্টআপ মানে নতুনকৈ এটা কোম্পানী আৰম্ভ কৰা মানে স্টার্টআপ বুলি কোৱা হয় ঠিক আছে
সৰু লেভেলত আৰম্ভ কৰে বেছি এটা ইম্পৰ্টেণ্ট তেনেকুৱা ধৰণৰ নাই ঠিক আছে ইয়াত কি কৈছে what are the barriers that entrepreneur may face while running their business এটা বিজনেস ৰান কৰিলে এজ এ এন্টাৰপ্ৰেনিউৰ তুমি বিভিন্ন ধৰণৰ সমস্যা বা বেৰিয়াৰ ফেস কৰিবলগীয়া হ'ব পাৰে যেনেকৈ ল্যাক অফ এডুকুৱেট ৰিসোৰ্সেস বা ৰ মেটেৰিয়েল নাই নন এভেইলেবিলিটি অফ স্কিল লেবাৰ পোৱা নাযায় ল্যাক অফ ৰিকুইজিট মেচিনাৰী সহজে পোৱা নাযায় বা যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন সেইখিনি সহজে পোৱা নাযায় ঠিক আছে এইবিলাক বস্তু হয় বেছি আৰু ইয়াত বেছি এটা ইম্পৰ্টেণ্ট নাই ঠিক আছে তোমালোকে এইখিনি কভাৰ কৰিবা আৰু এন্টাৰপ্ৰেনিউৰশ্বিপ স্কিলৰ আগৰ যিখিনি ভিডিঅ' আছে সেইখিনি চাবা ঠিক আছে ক্লাছ আগতে কৰি থৈছোঁ সেইখিনি চাবা মই আৰু এটা লাষ্ট চেপ্টাৰলৈ গুচি গৈছোঁ গ্ৰীণ স্কিল ইয়াৰ পৰা দুইটা কোৱেশ্চন মই তোমালোকে ইম্পৰ্টেণ্ট দেখুৱাই দি আছোঁ আৰু আগৰ ভিডিঅ' যিটো আছে গ্ৰীণ স্কিলৰ কাৰণে সেইখিনি চাব পাৰা তোমালোকে A way we can contribute to the environment is by encouraging green job আমি এনকাৰেজ কৰিব লাগিব তেতিয়া আমি আমাৰ সাস্টেইনেবলি আমি কাম কৰিব পাৰিম বা আমি ডেভেলপ হ'ব পাৰিম এইটো খুব ইম্পৰ্টেণ্ট according to UNEP United Nations Environment Program green job or green collar job are works in dash that contribute sustainability to preserving or restoring environmental quality restoring কৰাৰ ক্ষেত্ৰত কোনখিনি বস্তু সাপোৰ্ট কৰে আৰু যেটো আমাৰ UNEP কৈছে ইয়াত অল অফ দ্য এবভ হ'ব তাৰ মানে ওপৰৰ সববিলাক এইবিলাক এগ্ৰিকালচাৰ ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট ম্যানুফ্যাকচাৰিং এণ্ড সাৰ্ভিস এইবিলাক বস্তু ঠিক আছে তোমালোকে এটা কাম কৰিবা গ্ৰীণ স্কিলৰ কাৰণে তোমালোকে আমাৰ আগৰ ভিডিঅ'ৰ লিংক মই দি দিম সেইখিনি চাই ল'বা ঠিক আছে ইয়াত MCQ বেছিকৈ দিয়া আছে যদি তোমালোকে এইখিনি নোট যদি বিচৰা ঠিক আছে তেনেহ'লে মই তো নাম্বাৰ দিয়ে দিছোঁ আকৌ এবাৰ নাম্বাৰখিনি দি দিম নেকি ঠিক আছে আকৌ এবাৰ দি আছোঁ এই নম্বৰত কল নহয় মেছেজ কৰিবা 9101036942 এইখিনি নম্বৰত তোমালোকে মেছেজ কৰিবা নোটছখিনি লাগে বুলি সুন্দৰকৈ আমাৰ টিমে তোমালোকক নোটছ পঠিয়াই দিব আৰু মনত ৰাখিবা নোটছখিনি ফ্ৰী নহয় ঠিক আছে কাৰণ নোটছবিলাক বনাওঁতে আমাৰ এটা পাৰ্টিকুলাৰ খৰচ হয় বা আমাৰ টিমক কিবা এটা স্যালাৰি দিবলগীয়া হয় আমাৰ সেইকাৰণে তোমালোকে এটা এমাউণ্ট পে কৰিব লাগে 249 rupees ঠিক আছে এইখিনি এমাউণ্ট দি পিনে তোমালোকে নোটছবিলাক ল'ব পাৰা ঠিক আছে গোটেইখিনি নোট আৰু তোমালোকে ঘৰত বহি পঢ়িব পাৰা ঠিক আছে আজিলৈ ইমানতেই আমি সমাপ্ত কৰিলোঁ যদি সময় পাওঁ অহাকালিও কেতবোৰ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম ঠিক আছে আজিলৈ ইমানতে আমি সমাপ্ত কৰিলোঁ অহা ক্লাছত লগ পাই আছোঁ ভালদৰে পৰীক্ষা দিয়া ভাল ফলাফল লাভ কৰা আমাৰ IT যিখিনি সাবজেক্ট আছে লেটাৰ পাবই লাগিব খুব ইজি সাবজেক্ট হয় ভাল সাবজেক্ট হয় লেটাৰ মাৰ্ক থাকিব লাগে তোমালোকৰ ঠিক আছে আৰু খুবই ভালদৰে হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ পাস কৰি পিনে ভালদৰে আগুৱাই যোৱা তাৰে কামনা কৰি আজি আমাৰ ক্লাছটো ইয়াত সমাপ্ত কৰিলোঁ জয় হিন্দ জয় ভাৰত